তেওঁৰ মেনেজাৰ গৰাকী সিদ্ধাৰ্থ কৈছে তেওঁৰ সৈতে আমাৰ তৰ্কাতৰ্কি লাগিছিল মানে সিদ্ধাৰ্থৰ বেয়া ব্যৱহাৰৰ কাৰণে আমাক ক্ষমা বিচাৰিছে জুবিন ষ্টুডিঅ'লৈ আহি আমাক 3বাৰ আই এম সৰি বুলি কৈছে জুবিন গাৰ্গে এই যে হঠাৎ জুবিন গাৰ্গ নাইকিয়া হৈ গৈছে সেই বেদনাটো আমি কেতিয়াও পাহৰিবই নোৱাৰিম নেকি সেই প্ৰশ্নটোৰ উত্তৰ কিন্তু ভাবি পোৱালে ভয় লাগে আৰু ভাবিও নাই পোৱা ৰিক্সা চলোৱা মানুহজনৰ মনত জুবিন গাৰ্গ আছিল ঠেলা চলোৱা এই ৰিক্সা চলোৱা মানুহজনৰ মনতো জুবিন গাৰ্গ আছিল সৰু সৰু ল'ৰা ছোৱালীবোৰৰ মনত জুবিন গাৰ্গ আছিল গতিকে তেওঁলোকে এটা কথা বুজি পোৱাটো খুব দৰকাৰ যে এই মানুহবোৰৰ অন্তৰত জ্বলি থকা জুইকুৰা জুবিন গাৰ্গ নাইকিয়া হৈ যোৱা বেদনাটো তেওঁলোকে যদি অনুভৱ নকৰে ডাঙৰ মানুহৰ ভেব অহংকাৰ কিন্তু অসমত বেছিদিন নাথাকিব কেৱল যদি এই ধৰণৰ হিতাধিকাৰী ৰাজনীতি কৰি কৈ থাকে যে আমি 5খন ৰাজ্যলৈ গুচি যাম তলৰ পৰাহে 5খনত আছোঁ নীতি আয়োগৰ তথ্য মতে SDG ৰিপৰ্টৰ মতে গতিকে মুস্কিল হ'ব জালুকবাৰীত বোলে হিমন্ত বিশ্ব শৰ্মাৰ এগেইনষ্টত বোলে ত্ৰিদীপ ভাগৱতী দি বেক বেঞ্চাৰ চাই থকা প্ৰত্যেকগৰাকী দৰ্শকক আমি পুনৰ এবাৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটি খণ্ডলৈ আৰু আজি আমাৰ মাজত এনে এগৰাকী যুৱ কণ্ঠ উপস্থিত আছে যিগৰাকীক হয়তো অসমৰ প্ৰত্যেক মানুহে চিনি পায় প্ৰত্যেকজন মানুহে হয়তো ক'ৰবাত নহয় ক'ৰবাত দেখিছে একেবাৰে আজিৰ পৰা 10 বছৰমান আগৰ পৰা তেওঁক দেখি আহিছে কিন্তু তেওঁ একেবাৰে শিশুকালৰ পৰা দেখিছে এতিয়া যুৱকলৈ পৰ্যবেক্ষিত হৈছে গতিকে অসমৰ প্ৰত্যেকটো সমস্যা ৰাজনীতি সংস্কৃতি প্ৰত্যেকটো দিশত তেখেতে মাত মাতি আহিছে আমাৰ খুব মৰমৰ ভাই আৰু কটন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন সভাপতি আৰু বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ আমাৰ মাজত উপস্থিত আছে ত্ৰিদীপ ভাগৱতী ত্ৰিদীপ স্বাগতম জনাইছোঁ দি বেক বেঞ্চাৰ্ছলৈ কেনেকুৱা লাগিছে দি বেক বেঞ্চাৰ্ছত আজি উপস্থিত থাকি মানে যিহেতু আপোনালোকৰ সৈতে আমাৰ খুব পুৰণা সম্পৰ্ক মই যেতিয়া কটনত আছিলোঁ তেতিয়া আপোনালোকক চিনি পাওঁ আৰু আপোনালোকৰ এই পদক্ষেপটোৰ কথা হোৱাটছআপৰ জৰিয়তে বা ছ'চিয়েল মিডিয়া ফেচবুকত দেখি আছিলোঁ আৰু আজি বেক বেঞ্চাৰ্ছলৈ আহিব পাৰিছোঁ ফ্ৰণ্ট বেঞ্চাৰ নহয় ময়ো পিছফালে বহা ল'ৰা মই আগফালে নম্বৰ যদিও ঠিক আছিল তথাপি পিছফালে বহি যিটো মজা আছিল ভাল লাগিছিল সেই মজাটো আগফালে বহি হয়তো নাই কিন্তু এইটো সঁচা কথা এটা যে মাজে মাজে কেতিয়াবা ফ্ৰণ্ট বেঞ্চাৰ্ছো হৈ চাব লাগে কিন্তু বেক বেঞ্চাৰ্ছ সদায় হোৱাৰ কাৰণে দুদিন ফ্ৰণ্ট বেঞ্চাৰ হোৱাৰ কাৰণে ভাল লাগিছিল গতিকে এতিয়াও কিন্তু সেইটোৱে চিনাকি বেক বেঞ্চাৰ্ছটোৱে ভাল লাগে কৈ আৰু আমি আগতে পোনপটীয়াকৈ কৈ দিছোঁ ত্ৰিদীপক মানে প্ৰত্যেকটো টেলিভিশ্যন চেনেলত অসমৰ প্ৰত্যেকটো টেলিভিশ্যন চেনেলত তুমি গৈছা বা অসমৰ বিভিন্ন ঠাই ইমূৰৰ পৰা সিমূৰে ধুবুৰীৰ পৰা মাৰ্ঘেৰিটালৈকে শদিয়ালৈকে তুমি ঘূৰিছা গোটেই অসমখনত তোমাৰ যথেষ্ট ভাল এটা অনুৰাগী আছে এইখিনি মানুহে তোমাক খুব ভাল পায় খুব মৰম কৰে আচলতে তোমাক লৈ যথেষ্ট আশাবাদী এইখিনি এচাম মানুহ আছে গতিকে সেই মানুহখিনিৰ মাজত তুমি মানে সাধাৰণতে তুমি খুব মানে ইণ্টেলেকচুৱেল কথা বতৰাখিনি পতা হয় বা অসমৰ ৰাজনীতি সংস্কৃতি গোটেইখিনি কথাখিনি পতা হয় কিন্তু আজি অলপ আমি যিহেতু বেক বেঞ্চাৰ্ছ অকণমান বেলেগ ধৰণৰ কথা পাতিবলৈ চেষ্টা কৰিম থাকিব তোমাৰ যিখিনি বিষয় আছে গোটেই বিষয়খিনি থাকিব আৰু তাৰ কাৰণে আমি ধৰি লওক আমি ক্লাব হাউচত আমি যে কথা পাতিছিলোঁ যেতিয়া ক্লাব হাউচ বহুত চলিছিলে আমি তেনেকৈ পাতিম সাধাৰণভাৱে পাতিম আমি চিৰিয়াছ কথাও পাতিম হাঁহি ধেমালি কৰিম ত্ৰিদীপক সদায় চিৰিয়াছ মুডতে দেখে আমি অলপ সেইটোৱে কিন্তু চিৰিয়াছ ত্ৰিদীপৰ মানে ভিতৰতো যে এজন খুব মানে হাঁহিমুখীয়া ফূৰ্তি ধেমেলীয়া মানুহ এজন সোমাইছে এইটো বহুতে হয়তো গম নাপায় আমি পাইছোঁ অকণমান সময়ৰ কাৰণে গম পাইছোঁ বা বহিছোঁ একেলগে কাৰণে গম পাওঁ গতিকে মানে খবৰ কেনেকুৱা তোমাৰ খবৰ মানে আমি আজি যিটো সময়ত ইয়াত লগ হৈছোঁ এতিয়া অসমৰ বেছিভাগ মানুহৰ খবৰটো ভাল বুলি ক'লেও মনবোৰ বেয়া কাৰণ মানে এই সময়খিনিয়ে বৰ বেয়া অসমৰ কাৰণে আৰু মানুহে কেনেকৈ সময়খিনি পাৰ কৰিব সেইটো ভাবি পোৱা নাই ময়ো নাই পোৱা গতিকে খবৰ ভাল কিন্তু মনটো বৰ ভাল নহয় মনটো বেয়া প্ৰত্যেকৰে একেই সকলোৰে একেই কথা আৰু কাৰণটো নক'লেও সকলোৱে জানে আৰু মানে মই ভাবোঁ যে এই সময়খিনি এতিয়া কেনেকৈ পাৰ হ'ব কেনেকৈ পাৰ কৰি লৈ যোৱা হ'ব বা এই সময় এই চিন্তাটো সদায় থাকি যাব নেকি আমাৰ মনত মানে এই যে হঠাৎ জুবিন গাৰ্গ নাইকিয়া হৈ গৈছে সেই বেদনাটো আমি কেতিয়াও পাহৰিবই নোৱাৰিম নেকি সদায় ৰাতিবোৰ অসহজ হৈ থাকিব নেকি সদায় দিনবোৰ অসহজ হৈ থাকিব নেকি সেই প্ৰশ্নটোৰ উত্তৰ কিন্তু ভাবি পোৱালে ভয় লাগে আৰু ভাবিও নাই পোৱা আৰু এতিয়া গোটেই বিষয়টো আচলতে এটা জটিলতাৰ মাজত সোমাই পৰিছে জুবিন গাৰ্গৰ মৃত্যু সাধাৰণৰ সহজ নহয় আৰু সহজে মানুহে মানিও ল'ব পৰা নাই এতিয়াও বিশ্বাস কৰিব পৰা নাই যেন মানে মৃত্যু চিৰন্তন কিন্তু তথাপিও এতিয়াও মানে একচেপ্ট কৰিব পৰা নাই মানুহে মনৰ পৰা তুমি যিটো কথা কৈছা আৰু এতিয়া গোটেই বিষয়টো জটিলতাৰ মাজত সোমাই গৈছে ন্যায়ক লৈ মানে মানুহে উঠি পৰি লাগিছে গৰিমা বৈ ন্যায় বিচাৰি আচলতে মানে জুবিন গাৰ্গ নিচিনা মানুহ এজন আচলতে অসমত মানে তেওঁৰ হৈ ন্যায় বিচাৰাটো মানে কেনেকুৱা ধৰণৰ কথা মানে তুমি কি ভাবা ন্যায় বিচাৰিবলগীয়া হৈছে এনেগৰাকী ব্যক্তি জুবিন গাৰ্গৰ কাৰণে
নাই সেইটোতো আটাইতকৈ দুখ লগা কথা সেইটোৱে আৰু মই এইকেইদিন কৈছোঁ যে এতিয়া জুবিন গাৰ্গৰ ন্যায় বিচৰা গোটেই কথাটোত আমাৰ আটাইতকৈ বেছি যিজন মানুহক দৰকাৰ হৈছে তেওঁৱেই জুবিন গাৰ্গ কাৰণ আমাৰ বাকী বেছিভাগ মানুহ যিখিনিক আমি ডাঙৰ ডাঙৰ মানুহ বুলি কওঁ তেওঁলোকে যিখিনি কথা কয় তাৰ মাজত মিছা কথা বেছি থাকে সঁচা কথা কম তেওঁলোকে নিজৰ স্বাৰ্থৰ অনুসৰি কথা কয় নিজৰ স্বাৰ্থৰ মতে কথা কয় জুবিন গাৰ্গ এনেকুৱা মানুহ এজন আছিল যিয়ে বিগত সময়ছোৱাত জাতিটোৰ বিপদৰ সময়ত নিস্বাৰ্থভাৱে সন্মুখৰ পৰা ডাঙৰ মানুহবোৰে ক'ব নোৱাৰা সৰু মানুহৰ মনৰ কথাবোৰ কৈ পেলাইছিল গতিকে তেখেতৰ মৃত্যুৰ পাছত ন্যায় সংগ্ৰামখনত সেই মানুহজনৰ দৰকাৰ হৈছে কাৰণ লাহেকৈ আমি প্ৰথম কেইদিনমানত দেখিলোঁ যে সকলো একগোট হৈ আছিল তাৰপিছত সকলো বিভক্ত হৈ গ'ল ৰাজনৈতিক দলবোৰ বিভক্ত তেওঁলোকৰ এই কথাটোক লৈও শাসক বিৰোধীয়ে ৰাজনীতি কৰিবলৈ আৰম্ভ কৰিছে কিন্তু মই তথাপি এটা কথা মই এইকেইদিনো কৈছোঁ আজিও ক'ম আমি আজি তাৰিখত যিখিনি মানুহ অসমত ৰাজনীতি কৰা দেখিছোঁ আমাৰ সমাজ ব্যৱস্থাৰ সৈতে জড়িত হৈ থকা দেখিছোঁ মই কাকো অসন্মান কৰিব খোজা নাই কিন্তু তেওঁলোক আটাইকে যদি আপুনি ৰাস্তা এটাৰ ইটো পাৰে থিয় কৰাই দিয়ে তেওঁলোকে যিমান মানুহ গোটাব পাৰিলেহেঁতেন জুবিন গাৰ্গে অকলে তাৰ দুগুণ মানুহ গোটাব পাৰিছিল গতিকে তেওঁলোকে এটা কথা বুজি পোৱাটো খুব দৰকাৰ যে এই যে সৰু সৰু মানুহবোৰৰ মনত জুবিন গাৰ্গ আছিল ৰিক্সা চলোৱা মানুহজনৰ মনত জুবিন গাৰ্গ আছিল ঠেলা চলোৱা ই ৰিক্সা চলোৱা মানুহজনৰ মনতো জুবিন গাৰ্গ আছিল সৰু সৰু ল'ৰা ছোৱালীবোৰৰ মনত জুবিন গাৰ্গ আছিল গতিকে তেওঁলোকে এটা কথা বুজি পোৱাটো খুব দৰকাৰ যে এই মানুহবোৰৰ অন্তৰত জ্বলি থকা জুইকুৰা জুবিন গাৰ্গ নাইকিয়া হৈ যোৱা বেদনাটো তেওঁলোকে যদি অনুভৱ নকৰে ডাঙৰ মানুহৰ ভেব অহংকাৰ কিন্তু অসমত বেছিদিন নাথাকিব আৰু এটা প্ৰসংগলৈ আহোঁ যে আমি এতিয়া জুবিনদাৰ সৃষ্টিৰাজি অমৰ কৰি ৰাখিবৰ কাৰণে বিশেষকৈ আৰু এটা প্ৰজন্ম আহিব যেতিয়া যিদৰে আজি ভূপেন হাজৰিকা গীতক চবেই শ্ৰদ্ধা কৰে সন্মান কৰে কিন্তু আজিৰ প্ৰজন্ম যোনখিনি জেনজিৰ কথা যদি আমি ক'বলৈ যাওঁ ভূপেন হাজৰিকাৰ গীত নুশুনে চাবলৈ গ'লে দীপালী বৰঠাকুৰে হওক ডলি ঘোষ বাইদেউৰে হওক তেওঁলোকৰ গীত নুশুনে কিন্তু তেওঁলোকৰ সৃষ্টিৰাজিক আমি সদায় সন্মান কৰিব লাগিব এদিন জুবিন গাৰ্গৰ যিবিলাক সৃষ্টি এই সৃষ্টিবিলাকো তেনেকুৱা ধৰণৰ এটা পৰিৱেশৰ বা পৰিস্থিতিৰ সন্মুখীন হ'ব বুলি ভাবা নেকি তুমি মানে আজিৰ পৰা ধৰি লোৱা 50 বছৰৰ পিছত মই কথা কৈ আছোঁ সেইটো এটা বৰ মানে বেলেগ ধৰণৰ প্ৰশ্ন এটা আৰু মই সেইটোৰ উত্তৰ দিবলৈ মোৰ কিমান যোগ্যতা আছে মই নাজানো কিন্তু মই ভাবোঁ যে আজিও শুনে ডক্টৰ ভূপেন হাজৰিকাৰ গান আজিৰ ল'ৰা ছোৱালীয়ে শুনে কিন্তু জুবিন গাৰ্গৰ গোটেই কথাটো হঠাৎ হোৱা ঘটনা এটা আৰু মই যেতিয়া কটনত আছিলোঁ মই ছাত্ৰ একতা সভাত আছিলোঁ তেতিয়া আমি জুবিন গাৰ্গ জীয়াই থাকোঁতে তেওঁৰ বিষয়ে এখন কুইজ কৰিছিলোঁ মুকলি কুইজ সেইখন কুইজৰো এটাই কথা আছিল তেওঁ 50 বছৰ হৈছিল 50 বছৰ হওঁতে মই ভাবোঁ যে ডক্টৰ ভূপেন হাজৰিকাক জীয়াই থাকোঁতে আমি দিবলগীয়া সন্মানখিনি দিয়াত কৃপণালি কৰিছিলোঁ মৃত্যুৰ পাছত আমি বেছি সন্মান দিছোঁ জীয়াই থাকোঁতে জুবিন গাৰ্গৰ ক্ষেত্ৰতো একে নহওক বুলি আমি কুইজখন কৰিছিলোঁ আৰু তেওঁ নিজে আহিছিল সেইদিনা তেওঁ নিজে আহি খুব ভাল পাইছিল আনন্দ পাইছিল তেওঁৰ চকুত সেইদিনা সুখ আছিল কিন্তু এই যিটো প্ৰশ্ন যে জুবিন গাৰ্গক 50 বছৰ পাছত অসমীয়া মানুহে জীয়াই ৰাখিব নাই 100 বছৰৰ পাছত অসমৰ ল'ৰা ছোৱালীয়ে জুবিন গাৰ্গৰ গান শুনিবনে নাই আজিৰ তাৰিখত ভৱিষ্যতে কি হ'ব কৈ দিয়াটো মুস্কিল কিন্তু মই এটা কথা বুজি পাওঁ যে অসমীয়া মানুহে যোৱা সময়খিনিত জুবিন গাৰ্গক যিদৰে বিদায় দিছে জুবিন গাৰ্গক যিদৰে আঁকোৱালি লৈছে আৰু এজন মানুহৰ মৃত্যুৰ পাছত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে মানুহবোৰ যেনেকৈ ৰাজপথলৈ ওলাই আহিছে মানুহ তেখেতৰ প্ৰত্যেকটো প্ৰেমৰ গান যিদৰে প্ৰাৰ্থনা হৈ পৰিছে এই যিটো আকুল মানুহৰ অনুৰাগ এই অনুৰাগটো যদি মানুহে জীয়াই নাৰাখে আমি এতিয়াৰ পৰাতো আমাৰ চিনাকি জুবিন গাৰ্গৰ দেশৰ মানুহ কাৰণ মই এদিনাও এটা টক শ্ব'ত এই কথাটো কৈছোঁ যে এটা সৰু অংক যদি আমি কৰি চাওঁ মাইকেল জেকছনৰ শেষ যাত্ৰাত পৃথিৱীৰ আটাইতকৈ বেছি মানুহ হৈছিল যিটো একেবাৰে ৰেকৰ্ড হৈ থাকিল এতিয়া মাইকেল জেকছনে কি ভাষাত গান গাইছিল ইংৰাজী ভাষাত গান গাইছিল গ্ল'বেল লেংগুৱেজ এটা ইংৰাজী 1.5 বিলিয়ন মানুহে কয় জুবিন গাৰ্গে কি ভাষাত গান গাইছিল মূলতঃ অসমীয়া ভাষাত গান গাইছিল যদিও আন বিভিন্ন ভাষাত 40টামান ভাষাত গান গাইছে অসমীয়া কয় 3,50,00,000 মানুহে এতিয়া পৃথিৱীত ক'ৰবাত যেতিয়া কোনোবাই গুগল চাৰ্চ কৰিব যে শেষ যাত্ৰাত কাৰ মানুহ বেছি মাইকেল জেকছনৰ পাছত পঢ়িব জুবিন গাৰ্গৰ নাম আজি বিশ্বৰ 108খনমান দেশে গুগলত চাৰ্চ কৰিছে জুবিন গাৰ্গ কোন বুলি চাৰ্চ কৰাৰ লগে লগে চাৰ্চ কৰিব অসম কোন অসমীয়া কোন মানে মানুহজনে জীয়াই থাকোঁতে আমাক যিমান দূৰলৈ নিব লাগিছিল নিলে মৃত্যুৰ পাছত তেওঁ আমাক মাইকেল জেকছনৰ পিছত থৈ গ'ল মৃত্যুৰ পাছত তেওঁ আমাক এনেকুৱা এটা জেগাত থৈ গ'ল যে সমগ্ৰ বিশ্ব আজি উৎসুক হৈ আছে কোন জুবিন গাৰ্গ কোন অসমীয়া কোন অসম গতিকে এই মানুহজনক যদি আমি জীয়াই ৰাখিব নোৱাৰোঁ এই মানুহজনক যদি আমি মনত নেৰাখোঁ মই নাজানো যে আমাৰ জাতিটোৱে আৰু এনেকুৱা সম্পদ এনেকুৱা স্পষ্টবাদী ভাল গায়ক আমি হয়তো পাম ভাল অভিনেতা হয়তো পাম ভাল সংগীত পৰিচালক হয়তো পাম ভাল
কোনোবা এনেকুৱা মানুহ পাম যে যিয়ে দান দি ভাল পায়, মানুহক সহায় কৰি ভাল পায়, তেনেকুৱা মানুহ এজনো আমি হয়তো পাম, বা একা চেকাকৈ কথা কোৱা মানুহ এজনো পাম। কিন্তু এই আটাইবোৰ মিলি যিজন জুবিন গাৰ্গ সেইজন আমি আৰু কেতিয়াও নাপাওঁ। আৰু মই ভাবোঁ সেইটো আমাৰ আটাইতকৈ ডাঙৰ দুৰ্ভাগ্য। আৰু তেওঁক আমি যদি জীয়াই নাৰাখোঁ, সেইটোৰ পাছত মই ভাবোঁ অসমীয়া মানুহে যদি তেওঁক জীয়াই ৰাখিব নোৱাৰে, অসমীয়া মানুহে বিশ্বৰ সন্মুখত আৰু কেতিয়াও মূৰ ওপৰ কৰি কথা ক'ব নোৱাৰিব। তুমি জুবিন গাৰ্গক কায়িকভাৱে লগ পাইছা, বা কটনৰ ছাত্ৰ হিচাপে হওক, বা তোমাক ভালকৈ চিনি পাইছিল, আচলতে খুব মৰমো কৰিছিল, আমি ছ'চিয়েল মিডিয়াত পাইছোঁ। গতিকে সেই জুবিন গাৰ্গজন আমাৰ মাজৰ পৰা হেৰাই গ'ল। গতিকে তুমি ক'লা সৃষ্টিৰাজিখিনি কেনেকৈ আমি ৰাখিব লাগিব, সেই কথাখিনিও ক'লা, বা তোমালোকৰ মানে পদক্ষেপখিনিও আমি টিভিয়ে পত্ৰই আমি দেখিছোঁ, কাকতে পত্ৰই দেখিছোঁ, কেনেকুৱা ধৰণৰ পদক্ষেপৰ কাৰণে তোমালোকে পৰামৰ্শ প্ৰদান কৰিছা। এতিয়া সেই জুবিন গাৰ্গৰ মানে কি ভাবা, মানে ন্যায়টো পাব নাই মানে জুবিন গাৰ্গে, মানে যুৱ প্ৰজন্মৰ কিন্তু খুব এটা ডাঙৰ প্ৰশ্ন, মানে ৰাজনীতিৰ মাজত হেৰাই যাব নেকি ন্যায়ৰ বিষয়টো? সেইটোৰ কাৰণে মই কৈছোঁৱেই যে আমাৰ বয়সৰ মানুহখিনি বা তেখেতৰ গান শুনি ডাঙৰ হোৱা মানুহখিনি আমি যদি সজাগ সচেতন হৈ নাথাকোঁ, সেইটো আমি ভুল কৰা হ'ব। ডাঙৰ মানুহবোৰে জুবিন গাৰ্গক ন্যায় দিব পাৰে নাই মই নাজানো, সৰু মানুহবোৰ একত্ৰিত হৈ থাকিব লাগিব। আৰু মই ভাবোঁ যে আমি যিয়েই নকৰোঁ কিয় আমি জুবিন গাৰ্গক আকৌ ঘূৰাই আনিব নোৱাৰোঁ, সেইটোতো সঁচা কথা। ন্যায় পালেও ঘূৰাই নাপাওঁ, আমি জুবিন গাৰ্গক ঘূৰাই নাপাওঁ। গতিকে যিখিনি মানুহে তেখেতৰ সৈতে অন্যায় কৰিছিল বা কৰা বুলি অভিযোগ আহিছে, বা অভিযোগবোৰ এতিয়া লাহে লাহে সত্যলৈ পৰ্যবেক্ষিত হৈছে, তেওঁলোকৰ বিৰুদ্ধে চৰকাৰে যাতে ব্যৱস্থা গ্ৰহণ কৰে, প্ৰশাসন যন্ত্ৰটোৱে, ন্যায় বা যিটো তদন্তকাৰী সংস্থা তেওঁলোকে যাতে ব্যৱস্থা গ্ৰহণ কৰে, তাৰ বাবে সকলো মানুহ সুচাৰু হৈ আছে। আৰু মই ভাবোঁ যে ৰাজনীতিকসকলে যদি এই কথাটো এনেকৈ ভাবিছে যে এইটো বস্তু আমি আন 10টা কথাৰ নিচিনা পাতলীয়া তৰল ক'ব নলগীয়া কথা কৈ আমি পাৰ কৰি লৈ যাম, সেইটো নহয়। কাৰণ গাঁৱে গাঁৱে মানুহৰ মনে মনে সাংঘাতিক এটা আৱেগ আছে। আৰু মই তেখেতৰ বিয়োগৰ পাছত যেতিয়া অসমৰ বিভিন্ন ঠাইলৈ গৈছোঁ, মই কেইদিনমান আগতে লখিমপুৰলৈ গৈছোঁ, তাৰপাছত ধেমাজিলৈ গৈছোঁ, শিৱসাগৰলৈ গৈছোঁ, সৰু সৰু চহৰবোৰত বাটেৰে পাৰ হৈ যাওঁতে দেখিছোঁ সৰু ফটো এখন লাগি আছে, প্ৰত্যেকটো চুবুৰীত ফটো লাগি আছে। গতিকে মই ভাবোঁ যে এই কথাটোত যদি কোনোবা অসমৰ ৰাজনীতিকে ভাবিছে যে আমি তৰল পাতলীয়া, আমি সদায় কৈ অহাৰ ধৰণে নেৰেটিভ বনাই আমি পাৰ হৈ যাম, নহয়। মানুহৰ চকু আছে। আৰু মই প্ৰথম দিনটোৰ পৰা কৈ আছোঁ যে অসমৰ প্ৰত্যেকটো ৰাজনৈতিক দলৰ নেতা, প্ৰত্যেকটো শাসক বিৰোধী দলৰ নেতাই সমস্তৰে কিয় ক'ব পৰা নাই যে জুবিন গাৰ্গক ন্যায় দিব লাগে? মুখ্যমন্ত্ৰীগৰাকীয়ে উদ্যোগ কিয় ল'ব পৰা নাই? তেওঁ বিৰোধী নেতাসকলক মাতি আনি সৰ্বদলীয় বৈঠক এখন এই বিষয়টোতো আমি যদি সৰ্বদলীয় বৈঠক এখন কিয় নহ'ল? সকলো কথা মুকলিকে হ'ব লাগিছিল। এই কথাটোক লৈও যে ৰাজনীতি কৰি আছে, কোনোবাই ফটো ছেশ্যন কৰিছে, কোনোবাই তেওঁ অহাৰ লগে লগে আৰনাই দিছে, এই মানে অযথা কামবোৰ কিয় কৰি আছে এইটো মই বুজা নাই। আৰু মই ভাবোঁ এই মানুহখিনি, মই সেইকাৰণে একেবাৰে আৰম্ভণিতে আপোনালোককো কৈছোঁ যে এই মানুহ গোটেইবোৰ যদি ৰাস্তাত থিয় হয়, এফালে জুবিন গাৰ্গ যদি থিয় হ'লহেঁতেন, এওঁলোকৰ দুজনমানে নিজে গৈ জুবিন গাৰ্গৰ পিছত থিয় দিলেহেঁতেন। গতিকে এই মেৰুদণ্ডহীন আমাৰ ৰাজনীতিকসকলে এই কথাটো বুজি পোৱাটো দৰকাৰ যে অন্ততঃ এই বিষয়টোত ৰাজনীতি নহয়। ৰাজনীতি কৰিবলৈ পৃথিৱীত বহু কথা আছে, অসমত বহু বিষয় আছে, সেই কথাক লৈ ৰাজনীতি কৰক। নিকৃষ্ট ৰাজনীতিৰ স্থান জুবিন গাৰ্গৰ বিষয়টোত নাই। এতিয়া তুমি ৰাজনীতিৰ কথা ক'লা, যে নিকৃষ্ট ৰাজনীতিৰ কথা ক'লা, কিছুমান ৰাজনীতিক ধুৰন্ধৰ, মই ধুৰন্ধৰ বুলিয়ে কৈছোঁ, কিন্তু চিধা কথা আমি তেনেকৈয়ে কথা পাতোঁ বাৰু। এতিয়া তুমিও একালত ছাত্ৰ ৰাজনীতি কৰিলা, বা এতিয়াও নাই বুলি ক'লে অকণমান হ'লেও এটা আৱেগ জড়িত হৈ আছে ছাত্ৰ ৰাজনীতিৰ লগত। গতিকে মানে তোমাক কিন্তু গোটেই অসমে জানে, চিনি পায়, প্ৰত্যেক ঘৰ মানুহৰ তুমি টিভিত ওলোৱা ল'ৰা বুলি তোমাক চিনি পায়, তেনেকৈ সেইটো যুক্তিবাদী ল'ৰা, ভাল কথা কয়, তোমাৰ ওপৰতো বহুতো চকু আছে। গতিকে আমাৰ নৱপ্ৰজন্মৰ ৰাজনীতিৰ দিশটো কেনেকুৱা হ'ব লাগিব, মানে ভৱিষ্যতৰ যিটো ৰাজনীতি হ'ব, মানে তোমালোকৰ বয়সৰ ল'ৰাবোৰ যেতিয়া এদিন মানে এতিয়া পৰ্যায় এটা পাইছাগৈ, মানে এইটো কোৱা নাই যে তুমিয়ে ৰাজনীতি কৰিবা, কিন্তু আমাৰ যিখিনি চামটো, মানে আমাৰ চামটো, মই এই প্ৰশ্নটোলৈ যোৱাৰ আগতে মই জুবিন দাৰ এটা কথা মই সুধিম বুলি ভাবিছিলোঁ। এতিয়া একেটা হেৰিয়তে গুচি যাওঁ, সুধি ল'লে ভাল হ'ব আচলতে। এতিয়া তুমি জুবিন গাৰ্গৰ তোমাৰ সাক্ষাৎটো বৰ বেলেগ ধৰণৰ আছিলে। আগদিনাখন টক শ্ব'ত তুমি জুবিন গাৰ্গৰ বিষয়ে কৈ আহিছা, মানে সমালোচনা কৰি আহিছা, তাৰ পিছদিনাই তোমাক জুবিন দাই মাতি নিছে, সেইটো এটা সাংঘাতিক ধৰণৰ সাক্ষাৎ। তাৰ পিছৰ পৰা তুমি জুবিন দাক বহুত ঘনিষ্ঠভাৱে লগ পাইছা, বিভিন্ন সময়ত বিভিন্ন হেৰিয়ত লগ পাইছা, দেখিছা, বা নিজে অনুধাৱন কৰিছা, কাৰণ ত্ৰিদীপে খুব বিষয়বস্তুবিলাক অনুধাৱন কৰে বুলি আমি জানো। বা তেনেকুৱা ক্ষেত্ৰত তুমি জুবিন গাৰ্গক সাধাৰণতে যি ধৰণে দেখা যায়, জুবিন দাক যেনেদৰে দেখা যায়, তুমি বেলেগ এটা কিবা দেখিছিলা নাই জুবিন দাৰ ক্ষেত্ৰত? কি অনুধাৱন কৰিছিলা? মই ইমানো বেছিবাৰ লগ পোৱা নাই, মই এতিয়া যদি গণনা কৰোঁ মই কেইবাৰ লগ পাইছোঁ বহুত কম হ'ব, কাৰণ মই
তেখেতক যেতিয়া ওচৰৰ পৰাও পাইছোঁ মই সদায় এটা কথা মনত ৰাখিছোঁ যে জুবিন গাৰ্গ আমাৰ বাবে এক্সক্লুচিভ বস্তু এটা জুবিন গাৰ্গ সদায় এক্সক্লুচিভ ষ্টেজত যেনেকৈ জুবিন গাৰ্গ এক্সক্লুচিভ লগ পালেও এক্সক্লুচিভ সেই দুৱাৰটো মই ৰাখিছিলোঁ সদায় মই আপোনাক 2-3টা কাহিনী ক'ব পাৰোঁ এবাৰ আমাৰ কটনৰ অন্ধ ল'ৰা এজন আছিল অন্ধ ল'ৰাজনে তেওঁৰ কিবা পঢ়া শুনাত অসুবিধা হ'ল জুবিন গাৰ্গক যোগাযোগ কৰা হ'ল জুবিন গাৰ্গে মোৰ হাতত তেওঁৰ বাবে টকা দি পঠাইছিল গতিকে এতিয়া যে বহু মানুহে এইবিলাক মিছা বুলি কৈ আছে সহায় কৰা কথাটো এইটো নহয় মই তেনেকৈ টকা আনি দি পাইছোঁ তাৰপিছত সেইদিনা একেদিনাই আমি মানে মোৰ এইবিলাক কথা ভাবিলে এতিয়া এনেকুৱা লাগে যে মানে আচৰিত লাগে আমি হোটেল এখনত লগ পাইছিলোঁ 6 মাইলৰ হোটেল এখনত হোটেলখনৰ পৰা আমি ওলাই আহিছোঁ ওলাই আহি জুবিন গাৰ্গ গাড়ীত উঠিল জুবিন গাৰ্গক বিদায় দিলোঁ জুবিন গাৰ্গে গাড়ীখন আগুৱাই লৈ গ'ল হঠাৎ গাড়ীখন ৰখালে গ্লাছখন নমালে আমাক গ্লাছৰ পৰা মানে আইনাৰ পৰা ক'লে যে ঠাণ্ডাৰ দিন আছিল মানে গুৱাহাটীত লাহে লাহে ঠাণ্ডা পৰিছে তেওঁৰ সেইদিনা চৰ্দি আমাক ক'লে তহঁতে ৰাতি এনেকৈ চাৰ্টটো পিন্ধি ঘূৰি নাথাকিবি কাপোৰ পিন্ধ নহ'লে ঠাণ্ডা লাগিব এতিয়া মানে এইবোৰ সৰু সৰু কথা এতিয়া জুবিন গাৰ্গে আমাৰ গাৰ কথা ভবাৰ কোনো দৰকাৰ নাই তেওঁ ধুনীয়াকৈ গাড়ীত উঠি গুচি যাব পাৰিলেহেঁতেন তেওঁ যে আমাক কৈ গ'ল যে চাৰ্টটো পিন্ধি নাথাকিবি তাত এজন মৰমীয়াল মানুহ আছে আকৌ আৰু এটা মই যদি আপোনালোকক কাহিনী কওঁ এতিয়া যিদিনা তেওঁক আমি হেৰিৰ কাৰণে প্ৰীতিৰ সুবাসেখনৰ কাৰণে মাতিবলৈ গৈছিলোঁ সেইটো কথা দিগন্ত ভাৰতী ডাঙৰীয়াই বিভিন্ন ঠাইত কৈছে যে এই তেওঁৰ মেনেজাৰগৰাকী সিদ্ধাৰ্থ কৈছে তেওঁৰ সৈতে আমাৰ তৰ্কাতৰ্কি লাগিছিল সেইদিনা তৰ্কাতৰ্কি তাৰপাছত গৈ দিগন্ত ভাৰতী ডাঙৰীয়া আৰু সিদ্ধাৰ্থৰ মাজত হ'ল সেইদিনা ষ্টুডিঅ'লৈ আহি আমাক 3বাৰ আই এম চৰি বুলি কৈছে জুবিন গাৰ্গে মানে সিদ্ধাৰ্থৰ বেয়া ব্যৱহাৰৰ কাৰণে আমাক ক্ষমা বিচাৰিছে জুবিন গাৰ্গে যিটো সিদ্ধাৰ্থৰ হয়তো মানে এতিয়া জুবিন গাৰ্গে আহি আমাক আমি যাৰ গান শুনি আমাৰ শৈশৱ কৈশোৰ আটাইবোৰ পাৰ কৰিলোঁ তেওঁ আহি আমাক ক্ষমা বিচাৰিছে গতিকে মই ভাবোঁ যে এই মানুহজন সম্পৰ্কে এতিয়াতো মৃত্যুৰ পাছত বিভিন্নজনে বিভিন্ন কথা কৈছে ক'বই কোৱা উচিত তেখেতৰ প্ৰত্যেকটো দিশ আলোচনা হোৱা উচিত কিন্তু মই এটা কথা ভাবোঁ যে আমি অসমীয়া মানুহে চাগে এই মানুহজনৰ নিচিনা মানুহ এজনৰ অভাৱ বিহুৰ বতৰত অভাৱ অনুভৱটো কৰিমেই বিহুৰ মঞ্চকেইখন দেখিলে অভাৱ অনুভৱ হ'বই কিন্তু অসম আৰু অসমীয়া জাতিটোৱে আহিবলগীয়া প্ৰত্যেকটো বেয়া সময়ত জুবিন গাৰ্গক মিছ কৰিব প্ৰত্যেকটো ভাল সময়ত জুবিন গাৰ্গক মিছ কৰিব একজেক্টলি সেইটো হয় এতিয়া মোৰ প্ৰসংগটোলৈ আহোঁ যে মানে ভৱিষ্যত প্ৰজন্মৰ ৰাজনীতিটো কেনেকুৱা হ'ব মানে অসমৰ এতিয়াতো পূৰা সাংঘাতিক ধৰণৰ এটা চিটুৱেশ্যন বা চলি আছে মানে ৰাজনীতিৰ কথালৈ যদি যাওঁ সাম্প্ৰদায়িক ৰাজনীতি বা বিভিন্ন ধৰণৰ আঁচনিৰ ৰাজনীতি মানে কেনেকৈ ভাবা মানে 20 বছৰ পাছত মানে সেইটো বৰ কোৱাটো দিগদাৰ আৰু মই বৰ বেছি আজিকালি আইডিয়েলিষ্টিক কথা নকওঁ আদৰ্শবাদী কথা এইবাবে নকওঁ কাৰণ মোৰ এতিয়া আহি 24 বছৰ হ'ল মই বুঢ়া হোৱা বুলি কোৱা নাই বা বহুত ডাঙৰ হোৱা বুলিও কোৱা নাই সৰুৱে হৈ আছোঁ তথাপি 24 বছৰত মই বহু কথা দেখিলোঁ অভিজ্ঞতা হৈছে গতিকে মই মানে আপোনালোকো যিহেতু ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আছিল মই কটনত আছিলোঁ আমি কিছুমান কথাটো জানো যে আজিকালি ছাত্ৰ ৰাজনীতিটো বহু কথা আগৰ নিচিনা হৈ থকা নাই মই যেতিয়া ইলেকশ্যন খেলিছিলোঁ কটনত সেই বছৰ মোৰ বিৰুদ্ধে প্ৰায় 13-14 লাখ টকা খৰচ কৰিছিল মই কিন্তু 30,000 মান টকাত তোমাৰ বদনামো বিয় পাইছিল তাৰপাছত মই জিকি আহিছিলোঁ মানে সেইবাৰ অন্ততঃ কটনৰ ল'ৰা ছোৱালীয়ে কটনখনৰ স্বাৰ্থত আমি কোৱা সপোনবোৰ কথাবোৰৰ স্বাৰ্থত কথাৰে যে ইলেকশ্যন জিকিব পাৰি মানে সততা সাহসেৰে জিকিব পাৰি সেইটো মই নিজৰ ক্ষেত্ৰত প্ৰমাণ পাইছোঁ বাবে মই এই কথাও নকওঁ যে ছাত্ৰ ৰাজনীতি সম্পূৰ্ণ বেয়া হৈ গ'ল নহ'লেতো সেই নিৰ্বাচনত মই হাৰিব লাগিছিল কাৰণ মোৰ বিৰুদ্ধে থকা মানুহখিনিয়ে পিজ্জা খুৱাইছে ম'ম' খুৱাইছে চাওমিন খুৱাইছে 13-14 লাখ টকা চকলেট দিছে মানে আপোনাৰ পুতলা পৰ্যন্ত দিছে গতিকে সেইটো নিৰ্বাচনত মই জিকাৰ কোনো অংকই নাই তথাপি মোক ভোট দিছিল মানে মই এই বিশ্বাসটো মোৰ আছে যে কেম্পাছবোৰত এতিয়াও ভাল কথা ভাল চিন্তা হৈ আছে কিন্তু মই ভাবোঁ যে এটা সংগঠিত ৰূপত নতুন ল'ৰা ছোৱালীখিনিয়ে এই কথাবোৰ টুকুৰীয়াকৈ ভাবে খণ্ডকৈ ভাবে আড্ডাত পাতে আৰু আজিৰ যিটো সাম্প্ৰতিক ৰাজনৈতিক পৰিৱেশ এই পৰিৱেশটোত কিছুমান বস্তু প্ৰত্যেকটো দলে কৰিবলৈ বাধ্য হৈছে এটাতো সাম্প্ৰদায়িক কথা বতৰা কয় বেনিফিচিয়াৰী পলিটিক্স তেওঁলোকে হিতাধিকাৰীবোৰ কৰেই গতিকে এই পৰিৱেশটো আঁতৰোৱাৰ বাবে ল'ৰা ছোৱালীখিনি যদি একগোট হয় আমাৰ মনত থকা চেতনাবোৰ বিয়পে প্ৰত্যেকজন ল'ৰা ছোৱালীৰ মনত থকা চেতনাবোৰ এজনৰ পৰা আন এজনলৈ খুচৰি যায় সেই খুচৰা বেমাৰটো হ'লে চাগে এই ডাঙৰ বেমাৰটোৰ সৈতে আমি যুঁজিব পাৰিম মানে কথা এটা এনেকুৱা হৈ যায় এতিয়া আমি নৱপ্ৰজন্ম মানে আমি এতিয়া চিন্তা কৰোঁ যে সেই ৰাজনীতিবোৰ লেতেৰা ৰাজনীতি নহওক বোকাচতীয়া ৰাজনীতি নহওক
কিন্তু আমি যদি চাবলৈ যাওঁ মহাবিদ্যালয় বিশ্ববিদ্যালয়সমূহত কিন্তু আমাৰ ছাত্ৰ ছাত্ৰীসকলে বস্তু নিদিলে ভোট নিদিওঁ তেনেকুৱা ধৰণৰ মানসিকতা কিন্তু আছে। তুমি নিজে ছাত্ৰ ৰাজনীতি কৰিছা, কটনৰ সভাপতি আছিলা, আমিও ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ একালৰ সম্পাদক আছিলোঁ, গোটেই বিষয়বস্তুটো গম পাওঁ। কিন্তু আমি সেই বস্তু লৈ যিখিনি মানে ভোট দিয়ে আকৌ তাহাঁতেও আকৌ চিঞৰ বাখৰ কৰে যে নাই আমাৰ ভাল ৰাজনীতি লাগিব, চাফা বিশুদ্ধ ৰাজনীতি লাগে, মানে বস্তুবাদী হ'ব নালাগে। সেইটো কি হ'ব মানে নৱপ্ৰজন্মটোতো একেই হৈ আছে। মানে মই ভাবোঁ যে ৰাজনৈতিকভাৱে সচেতন হ'বলৈ এতিয়াও বহু দূৰ আছে। মই মানে কথাটো এনেকুৱাকৈ চাব পাৰি ধৰক যে সেই কথাবোৰ কেম্পাছত হ'লেও কেম্পাছত এটা পৰ্যায়লৈকে আদৰ্শৰ কথাটো থাকেই। মানে আঁচু কৰা ল'ৰাটোৱে আঁচুৱে কৰিব বা ছাত্ৰমুক্তি কৰা ল'ৰাটোৱে ছাত্ৰমুক্তিয়ে কৰিব, সেই টানটো থাকে আদৰ্শৰ প্ৰতি। গতিকে সেই আদৰ্শৰ প্ৰতি যিটো টান, যিটো ভাল পোৱা, যিটো আৱেগ, সেই আৱেগটো আৰু বেছি যদি হয় আৰু এই বস্তুবাদী কথাবোৰ নাইকিয়া কৰাৰ কথাবোৰ যদি লাহে লাহে হ'লেও আৰম্ভ হয়, মই ভাবোঁ সলনি হ'ব। আৰু ল'ৰা ছোৱালীবোৰতো সৰু সৰু ল'ৰা ছোৱালী আৰু তেওঁলোকে যিটো সমাজত দেখে, যিবোৰ কথা শুনে, যেনেকৈ ৰাজনীতি হোৱা দেখে, তাৰ প্ৰভাৱ তেওঁলোকৰ ওপৰতো পৰে। কিন্তু মই এতিয়াও এটা কথা মোৰ বিশ্বাস আছে, দৃঢ় বিশ্বাস আছে যে অসমত এই গোটেই কথাবোৰ সলনি হ'ব লাগিলে কেম্পাছৰ পৰা হ'ব আৰু আদৰ্শৰ লগত থাকি, সততা সাহসৰ লগত থাকি নতুনকৈ চিন্তা চৰ্চা কৰা, ৰাজনীতি কৰা মানুহ অসমৰ কেম্পাছবোৰৰ পৰাই কিন্তু ওলাব। আৰু এটা প্ৰসংগ, যেতিয়া মানে ৰাজনীতি বুলি ক'লে আচলতে এতিয়া অসমতে বুলি নহয় দে, মই অসমৰ প্ৰেক্ষাপট নকওঁ, ভাৰতীয় প্ৰেক্ষাপটতো ৰাজনীতি বুলি ক'লে এতিয়া আঁচনি কেন্দ্ৰিক হৈ গৈছে নেকি? মানে এতিয়া কি হয়, এখন আঁচনিত যেতিয়া মানে বান্ধি ৰখা হয়, এখিনি মানুহক এলেহুৱা কৰি ৰখা হৈছে নেকি? বিশেষকৈ আমাৰ অসমীয়া মানুহবিলাকে কি হৈছে, এতিয়া আঁচনিক লৈ খুব বেছি মানে আকৰ্ষিত হৈছে, আঁচনিক লৈ বান্ধ খাই গৈছে। সেইবুলি ক'লেও অৰুণোদয়ৰ কথা যদি আমি ক'বলৈ যাওঁ, পোনপটীয়াকৈ ডাইৰেক্টলি পইচা দিয়া হয়। এই গোটেই বস্তুবিলাকে, এতিয়া লাষ্ট মিঠাতেল দিয়াৰ কথা প্ৰসংগ ওলাইছে, এই গোটেই বস্তুটোৱে আচলতে অসমীয়া জাতিটোক ৰাজনৈতিকভাৱে দুৰ্বল কৰি পেলাইছে নেকি বা এলেহুৱা কৰি তুলিছে নেকি? মই দুটা বিষয় উত্থাপন কৰিছোঁ, দুটা প্ৰসংগ। এটা হৈছে ৰাজনৈতিকভাৱে মানে দুৰ্বল কৰি পেলাইছে নেকি, সচেতনতাৰ পৰা আঁতৰাই আনিছে নেকি, আৰু এটা হৈছে এলেহুৱা কৰি পেলাইছে নেকি মানুহক? এই কথাটো যেতিয়া মই শেহতীয়াভাৱে প্ৰতিদিন টাইম কনক্লেভত গৈছিলোঁ, মই কথাটো ক'বলৈ চেষ্টা কৰিছিলোঁ। ভাল পাইছিল বহুতে সমালোচনা কৰিছিল, কিন্তু মই আজিও সেই কথাটোৱে ক'ম। মই এটা কথা ব্যক্তিগতভাৱে বিশ্বাস কৰোঁ যে আজিৰ যিটো ৰাজনৈতিক প্ৰেক্ষাপট, সমগ্ৰ ভাৰতৰ যিটো ৰাজনৈতিক প্ৰেক্ষাপট, তাৰ এটা অভিন্ন অংগ হ'ল হিতাধিকাৰী আঁচনিকেইখন। আপুনি যদি কংগ্ৰেছ শাসিত ৰাজ্যসমূহলৈ চায়, তাতো তেওঁলোকে বিভিন্ন ধৰণে এনেকৈ অৰুণোদয় সদৃশ, মানে অৰুণোদয়ৰ দৰে একে আঁচনি দি আছে। বিজেপিৰ ষ্টেটখিনিত, বিজেপি থকা জেগাতো দি আছে। আন আঞ্চলিক দল থকা AIDMK, DMK থকা তামিলনাডুতো বেনিফিচিয়াৰী পলিটিক্স চলি আছে। কিন্তু কথাটো হ'ল, বেনিফিচিয়াৰী পলিটিক্সটোৱেই যদি আমি কৰোঁ আৰু লগতে যদি আমি উৎপাদনমুখী কাম কাজ নকৰোঁ, তেতিয়া কথাটো নহয়। আপুনি যদি মানে এনেকুৱা কথা হ'ব নোৱাৰে যে আমি 1250 টকা দিলোঁ কিন্তু ঘৰৰ কাষৰ স্কুলখনো বেয়া হৈ থাকিল, 1250 টকা দিলোঁ চৰকাৰী চিকিৎসালয় কেইখনৰ অৱস্থা নাই, 1250 টকা দিছোঁ কিন্তু চৰকাৰী স্কুলখনৰ অৱস্থা নাই, সেই কথাটোৰে মই বিৰোধিতা কৰিছোঁ। মই সেইদিনা কৈছিলোঁ যে 1250 টকা নহয়, অসমৰ এখন ঘৰে 12,500 টকা উপাৰ্জন কৰিব পৰাকৈ সক্ষমতা থাকিব লাগিব। সেই গোটেই কথাটো আনি দিয়া দায়িত্বটো কাৰ? চৰকাৰৰ। চৰকাৰেতো চৰকাৰী চাকৰি দিব নোৱাৰে ইমান, কিন্তু মানুহক উৎপাদনমুখী কৰাৰ বাবে বাদটো দিয়ক। 1250 টকা দিয়াটো আপোনালোকৰ কৃতিত্ব হোৱাৰ সলনি সেই ল'ৰাজনে দৈনিক 1250 টকা উপাৰ্জন কৰিব পৰা তেওঁক গঢ়ি তোলাৰ দায়িত্বটো লওক। মই সেই কথাটোৱে ক'ব খুজিছিলোঁ আৰু আজিও মই সেই কথাটো কৈছোঁ। আৰু মই এই কথাটোও মই লগতে ক'ব খোজোঁ যে অসমৰ যিটো সামগ্ৰিক পৰিস্থিতি, কাইলৈ মই ধৰি ল'লোঁ যে 1250 টকা পাই থকা আই মাতৃগৰাকীৰ বেমাৰ হ'ল, ল'ৰাটোৱে যদি তেওঁক ওচৰৰ চৰকাৰী চিকিৎসালয়খনলৈ লৈ যাব নোৱাৰে, ওচৰৰ চৰকাৰী চিকিৎসালয়খন যদি ভাল নহয়, ব্যক্তিগত চিকিৎসালয়লৈ নিব লাগিব, তেতিয়াতো 1250 টকাটোৰ মূল্য নাইকিয়া হৈ যাব, তাত বিল বেছি হ'ব। সেই আই মাতৃগৰাকীৰ ঘৰত যদি এটা সন্তান হয়, আই মাতৃগৰাকীয়ে ক'লৈ নিব লাগিব? চৰকাৰী স্কুলখনলৈকে। যেতিয়া দেখিব যে চৰকাৰী স্কুলখনৰ অৱস্থা বেয়া, ব্যক্তিগত মাধ্যমলৈ নিব লাগিব, তেতিয়া 1250 টকাটোৰ ভেলু কি হ'ব? গতিকে মই ভাবোঁ যে 1250 টকা দিয়ক। কাইলৈ এতিয়া ইভেন কংগ্ৰেছেতো ঘোষণা কৰিছে তেওঁলোকে কিবা এখন লখিমী নে কি নোৱা লখিমী, তেওঁলোকে আৰু বেছি টকা দিব, দিয়ক। এই কামবোৰো কৰি থাকক। এই কামবোৰ কৰি থাকিলে যদি তেওঁলোকৰ নেৰেটিভ নিৰ্মাণ হয়, কৰক। কিন্তু স্কুলবোৰ ভাল কৰক, চিকিৎসালয়বোৰ ভাল কৰক। 1250 টকা দিয়াৰ পাছত আই মাতৃগৰাকীয়ে চৰকাৰী চিকিৎসালয়খনত যদি ভাল চিকিৎসা পায়, সেইটো নিশ্চিত কৰক। চৰকাৰী স্কুলখন যদি ভাল হয়, সেইটো নিশ্চিত কৰক।
কেৱল যদি এই ধৰণৰ হিতাধিকাৰী ৰাজনীতি কৰি কৈ থাকে যে আমি 5খন ৰাজ্যলৈ গুচি যাম, তলৰ পৰাহে 5খনত আছোঁ নীতি আয়োগৰ তথ্যমতে, SDG ৰিপৰ্টৰ মতে, গতিকে মুস্কিল হ'ব। মইতো মানে টিভিত ওলোৱা মানুহ হিচাপে মই হৰেকমাল কথা ক'ব লাগেতো, চব বিষয়ত এক্সপাৰ্ট কমেণ্ট দিব পৰা মানুহ মই নহয়, মই ইমান অৰ্থনীতি বুজি নাপাওঁ। কিন্তু মই এটা বস্তু বুজি পাওঁ যে এনেকৈ অকল 1250 টকা দি থাকি স্কুলবোৰ ভাল নকৰিলে, চিকিৎসালয়বোৰ ভাল নকৰিলে, মানুহক উৎপাদনমুখী নকৰিলে আমাৰ প্ৰজন্মটোৰ দিগদাৰ হ'ব। আৰু এই কথাটো কওঁতে মোক বহুতে ফেচবুকত সমালোচনা কৰিছে যে এইবোৰ 1250 টকা পোৱা ঘৰখনৰ বেদনা মই বুজি নাপাওঁ। এতিয়া মই তেওঁলোকক এটা কথাই ক'ব খোজোঁ, মই এইটোৰ বিৰোধিতা কৰাই নাই। মই কৈছোঁ স্কুল আৰু চিকিৎসালয়খন ভাল কৰি দিয়ক, দৰকাৰ 1200 কৰক, 12,000 টকা উপাৰ্জন কৰিব পৰা কৰি তোলক ঘৰবোৰক। আৰু এই কথাটো কোৱাৰ অধিকাৰ মোৰ এইবাবে আছে বুলি মই ভাবোঁ যে আহিবলগীয়া অসমখনত আপোনালোক আমিহে থাকিম। যিখিনি মানুহ আদহীয়া হ'ল, যাৰ 50-60 বছৰ হ'ল, তেওঁলোকে আৰু বেছি দিনটো পৃথিৱীত বিজ্ঞানমতে নাথাকে। থাকক, মই আশা কৰোঁ 200 বছৰ থাকক, কিন্তু বিজ্ঞানমতে থাকিব নোৱাৰে। গতিকে আমাৰ প্ৰজন্মৰ কোনোবাই যদি এই সত্য কথাবোৰ কয়, আৰু এই কথাটো যে এনেকুৱা নহয় যে এইটো অকল ত্ৰিদীপ ভাগৱতীৰ মনত আহিছে, নহয়। মইতো সদায় কৈ আছোঁ যে মোতকৈ ভাল কথা কোৱা ল'ৰা, মোতকৈ ভাল চিন্তা কৰা ল'ৰা অসমৰ শিৱসাগৰ, ডিব্ৰুগড়, যোৰহাট, ধুবুৰী, বঙাইগাঁও, গোৱালপাৰা সকলোতে আছে। কেৱল তেওঁলোকে মঞ্চখন নাপায়। মোৰ গুৱাহাটীত জন্মৰ কাৰণে মই টিভি চেনেলকেইটাত ওলাই থাকোঁ, আৰু মই এইটো কথাও জানো যে এই কথাবোৰ মই কিয় কওঁ, কাৰণ মই যেতিয়া বিভিন্ন ঠাইলৈ বিভিন্ন ল'ৰা ছোৱালী লগ পাওঁ, আড্ডা বহে, আড্ডাত তেওঁলোকে এইবিলাক কথা কয়। গতিকে এই কথাটো ত্ৰিদীপ ভাগৱতীৰ মনৰ কথা নহয়, অসমৰ বিভিন্নজন ল'ৰা ছোৱালীৰ মনৰ কথা। এই কথাবোৰ ক'লে যদি কোনোবাই বেয়া পায়, এই কথাবোৰ কোৱাৰ লগে লগে যদি সৰু ল'ৰা এইবিলাকত কিয় সোমাইছে, পৃথিৱীখন দেখা নাই বুলি কয়, মোৰ এটা কথাই ক'বলৈ মন যায় যে 50-60 বছৰ হোৱা মানুহখিনিৰ অসমখন যিমান, অকণমান যদি হিচাপ কৰা যায় আমাৰ চাগে অসমখন তাতকৈ অলপ বেছি। গতিকে এই কথাবোৰ অসমৰ নতুন প্ৰজন্মই সুধি যাব লাগে, সুধি থাকিব লাগে, প্ৰত্যেকটো ৰাজনৈতিক দলক সুধিব লাগে, কংগ্ৰেছ বিজেপি বুলি নহয়। যিয়ে আমাৰ উৎপাদনমুখী কাম কাজৰ পৰা আনি আমাক হিতাধিকাৰী নিৰ্মাণ কৰি তেওঁলোকে স্কুল নিৰ্মাণ, চিকিৎসালয় নিৰ্মাণ, বেছিক যিখিনি মানুহৰ মৌলিক যিখিনি কথা সেইখিনি নিৰ্মাণৰ পৰা আঁতৰি আহিছে, এই প্ৰশ্নবোৰ তেওঁলোকক বাৰে বাৰে সুধি মই ভাবোঁ ব্যতিব্যস্ত কৰি ৰাখিব লাগে। মানে এটা জাগৰণ লাগিব বা ৰাজনৈতিক সচেতনতা বুলিয়ে ক'ব পাৰোঁ। এতিয়া ৰিচেণ্টলি তেনেকুৱা হৈছে, মৰক্কোত মানে ৱৰ্ল্ড কাপক লৈ অজস্ৰ টকা খৰচ কৰিছে, কিন্তু একেটা সময়তে স্বাস্থ্য আৰু শিক্ষাখণ্ড, যিটো তুমি কৈ আছিলা, সেই স্বাস্থ্য আৰু শিক্ষাখণ্ড অৱস্থা শোচনীয় কাৰণে এই নৱপ্ৰজন্ম কিন্তু ওলাই আহিছে। গতিকে সেইটো কথা নেপালতে হওক, এতিয়া তাৰ নেপালৰ পিছতে মৰক্কোত এই দুটা বিষয় তুমি যিটো এটা কৈছা, মই সেইটো কাৰণে মনত পৰিলে। মৰক্কোত সাংঘাতিক ধৰণে এই জেনজি প্ৰটেষ্ট বুলিয়ে কৈছে সিহঁতিও, মানে নৱপ্ৰজন্ম ওলাই আহিছে। অসমতো বা তেনেকুৱা এটা জাগৰণৰ প্ৰয়োজন হ'ব চাগে, নে কি কোৱা? সেইটোত মোৰ মানে ডাইৰেক্টলি প্ৰটেষ্টৰ কথা কোৱা নাই, সচেতন হ'ব লাগিব, তুমি যিদৰে চিন্তা কৰিছা কথাটো। মই মানে সেই কথাটোলৈ সেইটোৱে ক'ব খুজিছিলোঁ যে সচেতন হ'ব লাগে। আৰু মানে ভোটদান কৰিবলৈ যাওঁতে কোনে কিমান আঁচনি দিছেতকৈ সলনি কোনে মোৰ ঘৰৰ কাষৰ স্কুলখন ভাল কৰি দিব, চিকিৎসালয়খন ভাল কৰি দিব, সেই কথাটো থাকিব লাগে। আৰু আপুনি যিহেতু নেপালৰ কথাটো আনিছে, মই ব্যক্তিগতভাৱে বিশ্বাস কৰোঁ যে নেপালতকৈ আমাৰ গণতন্ত্ৰ বেছি মজবুত, শক্তিশালী। নেপালত তেওঁলোকে গণতন্ত্ৰ প্ৰতিষ্ঠাই কৰিব নোৱাৰিলে, আমি কৰি দেখুৱালোঁ, 75 বছৰ পাৰ হৈ আহিলোঁ। গতিকে আমাৰ এই গণতান্ত্ৰিক ব্যৱস্থাটোৰ ইমানখিনি শক্তি আছে যে আমি আমাৰ কথাবোৰ কোৱাৰ ব্যৱস্থাটো ইয়াৰ মাজেৰে আছে। গতিকে কথাবোৰ ক'ব লাগে, কথাবোৰ ক'লে শাসকে শুনিব লাগে, শাসকে মনত কষ্ট পাব নালাগে কোনোবাই কথাবোৰ ক'লে। কথাবোৰ শুনিব লাগে, কথাবোৰ ক'ব লাগে, আৰু নিজৰ দেশ, নিজৰ জাতি, নিজৰ ভাষাটোক জীয়াই ৰখাৰ বাবে আমাৰ প্ৰজন্মটো, আহিবলগীয়া প্ৰজন্মবোৰ সংকল্পবদ্ধ হৈ থাকিব লাগে। তুমি ভাষাটোৰ কথা ক'লা, মানে মই নিজেও ভাষা সাহিত্যৰ ছাত্ৰ আছিলোঁ, অসমীয়াৰ ছাত্ৰ আছিলোঁ, বা ভাষাটোক যথেষ্ট ভাল পাওঁ আৰু ভাষাটোক শুদ্ধকৈ ক'বলৈ কাৰণে চেষ্টা কৰোঁ। তুমিও কৰি আছা চেষ্টা, প্ৰত্যেকজন অসমীয়া মানুহে চেষ্টা কৰিব লাগে। কিন্তু ক'ৰবাত ভাষাটোক লৈ আমি কিমান চেতন, মানে কিমান আমাৰ চেতনা কিমানখিনি আছে, মানে কেনেদৰে ভাবা, মানে 50 বছৰত ভাষাটো থাকিবনে আমাৰ? ভাষাটোক লৈ কিন্তু মই সাংঘাতিক চিন্তা এটা কৰোঁ। মানে সেইটো এটা বৰ ডাঙৰ কথা। মানে মই আজিকালি এইবোৰ কথা মই ৰাজহুৱাকৈ কওঁ, কাৰণ কোৱাটো মই এইবাবে জৰুৰী বুলি ভাবোঁ, কাৰণ আমি আৰু বেছি সময় আমি এইবিলাক কথা পাতি থাকিবলৈও নাপাম যদি আমি সজাগ আৰু সচেতন নহওঁ। আপুনি গুৱাহাটীৰ এতিয়া একাংশ এনেকুৱা অভিজাত মানুহ আছে যাৰ ল'ৰা ছোৱালীৰ সৈতে, যিয়ে বাতৰি কাকতত দীঘল প্ৰবন্ধ লিখে, টক শ্ব'ত ডাঙৰ কথা কয়, ল'ৰা ছোৱালীয়ে অসমীয়া নাজানে, অসমীয়া ভালকৈ মাত মাতিবও নাজানে, পঢ়িবও নাজানে, কিতাপ চুই পোৱা নাই, সম্ভ্ৰান্ত মানুহ। কিন্তু এই মানুহবোৰক দেখি মই হতাশ হওঁ। কিন্তু তাৰপাছত মই যেতিয়া গাঁওবোৰলৈ যাওঁ, কোনোবা এখন শংকৰদেৱ স্কুলত মোক মাতিছে, কোনোবা এখন জাতীয় বিদ্যালয়ত মোক মাতিছে,
তাত মই গৈ দেখোঁ যিসকল খাটি খোৱা মধ্যবিত্ত শ্ৰেণীৰ মানুহ তেওঁলোকে কিন্তু নিজৰ ল'ৰা ছোৱালীক ইংৰাজী মাধ্যমত পঢ়োৱাৰ সলনি অসমীয়া মাধ্যমলৈ আনিছে আমাৰ মাজত আৰু এটা চিন্তা আছে যে আমি ভাবি থাকোঁ অসমীয়া মাধ্যমৰ ল'ৰা ছোৱালীকেইটাই ভাষাটো জীয়াই ৰাখিব এওঁলোকৰ হাততে গোটেই ঠিকাটো আছে নহয় ইংৰাজী মাধ্যমৰ এনেকুৱা বহুত ছাত্ৰ ছাত্ৰী মই লগ পাইছোঁ যাক মাক দেউতাকে ঘৰত পৰিৱেশ দিছে ভাষাটো শিকাৰ ভাষাটো বুজাৰ ভাষাটোৰ প্ৰেমত পঢ়াৰ বা বিদ্যালয়ত পাইছে তেওঁলোকে কিন্তু আমাতকৈ বেছি ভালকৈ অসমীয়া কিতাপ পঢ়িছে মানে মাধ্যমটো অন্তৰাই নাছিলেই কাহানিও মাধ্যমৰ খেলখন আমি নিজে পাতি লোৱা আৰু তাতকৈ ডাঙৰ খেলখন হৈছে যিখিনি ধনী মানুহ সম্ভ্ৰান্ত মানুহ অভিজাত মানুহ তেওঁলোকে এতিয়া গৌৰৱ কৰে যে মোৰ ল'ৰাটোৱে অসমীয়া ক'ব নাজানে এইটো বাস্তৱ ছবি আপুনি মানে মই তেনেকুৱা মানুহ ইমান বেছি লগ পাওঁ টেলিভিশ্যনত কথা কোৱা লগ পাওঁ টক শ্ব'ত লগ পাওঁ দীঘলীয়া প্ৰবন্ধ লিখে বাতৰি কাকতত ভাষা জীয়াই থাকিব লাগিব বঁটা চটা পাই থাকে ল'ৰা ছোৱালীয়ে নাজানে অসমীয়া ভাষা ক'ব নাজানে জানিলেও দুটা শব্দ ভালকৈ কোৱাৰ পাছত ভুল কৰি পেলায় গতিকে মই ভাবোঁ যে এটা সামূহিক দায়িত্ব আৰু এই কামটো চৰকাৰে কৰি দিব নোৱাৰে চৰকাৰৰ দায়িত্ব হ'ল স্কুলবোৰ ভাল কৰা চৰকাৰৰ দায়িত্ব হ'ল বিদ্যালয়বোৰ ভাল কৰা কাৰণ আপুনি এটা বস্তু চাওক মই এইটো কথা প্ৰায়ে আজিকালি বিভিন্ন ঠাইলৈ গ'লেও কওঁ প্ৰত্যেকখন ঠাইৰ যদি আপুনি আজিৰ তাৰিখত প্ৰতিষ্ঠিত মানুহবোৰ চায় সৰু সৰু ঠাইবোৰৰ সেই ঠাইবোৰৰ প্ৰতিষ্ঠিত মানুহবোৰে কিন্তু সেই ঠাইখনৰ চৰকাৰী মাধ্যমৰ বিদ্যালয়খনত পঢ়ি অহা প্ৰত্যেকখন ঠাইৰ গতিকে অসমৰ এই যে ঠায়ে থাকে হাই ছেকেণ্ডেৰীবোৰ আছে ঠায়ে ঠায়ে চৰকাৰী মাধ্যমৰ স্কুলবোৰ প্ৰাথমিক বিদ্যালয়বোৰ আছে এইবোৰ জাতিটোৰ ভেটি নিৰ্মাণ কৰা এটা এটা অনুষ্ঠান অংগ এই অনুষ্ঠানবোৰ ভালে থাকিলে জাতিটো ভালে থাকিব চৰকাৰী মাধ্যমৰ যিবোৰ হাই ছেকেণ্ডেৰী এই এতিয়া যে 100 বৰ্ষ পাতে 150 বছৰ হয় প্ৰাথমিক বিদ্যালয়বোৰ এইবোৰে অসমীয়া মানুহ জাতিটোক যিমান মানৱ সম্পদ দিছে কোনেও দিয়া নাই গতিকে এইবোৰ ভাল কৰাৰ সলনি আমি যদি ব্যক্তিগত খণ্ডলৈ গোটেই কথাবোৰ লৈ যাওঁ তেতিয়া মুস্কিল তেতিয়া বিপদ আৰু সমান্তৰালভাৱে ঘৰবোৰত যদি অসমীয়া চৰ্চা নহয় ভাষাটো চৰ্চা নহয় তেতিয়া মুস্কিল মই এটা কথা খোলাখুলিকৈ কৈ পেলাওঁ যে আপুনি 2011ৰ চেঞ্চাছটো চাওক অসমীয়া ভাষীৰ সংখ্যা অসমত 48.38% এইবাৰ চেঞ্চাছত আৰু কমিব এতিয়া আপুনি এটা কথা কল্পনা কৰক আমাৰ সন্মুখত থকা আজিৰ তাৰিখত ডাঙৰ সমস্যাটো কি অবৈধ বিদেশীৰ সমস্যা বানপানীৰ সমস্যা গৰাখহনীয়াৰ সমস্যা নিবনুৱা সমস্যা এই সমস্যাবোৰতকৈ ডাঙৰ সমস্যাটো কিন্তু এই মানুহবোৰ যিয়ে নিজৰ ঘৰত অসমীয়া ভাষাটো ৰখা নাই অসমীয়া ভাষাটোক সন্মান দিয়া নাই কাৰণ এওঁলোকে 48%ত সোমাই আছে নহয় কালি যদি চেঞ্চাছত 45%টো হয় এওঁলোক সোমাই থাকিবতো কিন্তু এওঁলোকে ভাষাটোক শ্ৰদ্ধা নকৰে এওঁলোকৰ ভাষাটোৰ প্ৰতি ভাল পোৱা নাই এওঁলোকৰ হাতত ভাষাটো সুৰক্ষিত নহয় গতিকে মই ভাবোঁ সৰু সৰু ঠাইবোৰত যিদৰে মানুহবোৰ এতিয়াও অসমীয়া হৈ আছে ডাঙৰ চহৰবোৰৰ মানুহবোৰ অসমীয়া হৈ থাকিব লাগিব টক শ্ব' বাতৰি কাকতত কথা বতৰা কৈ থকাৰ সমান্তৰালভাৱে ঘৰবোৰত অসমীয়া থাকিব লাগিব ব্যৱহাৰ কৰিব লাগিব অসমীয়া পেপাৰখন ল'ব লাগিব অসমত আজিৰ তাৰিখত যদি আপুনি আটাইতকৈ চাৰ্কুলেশ্যন বেছি হোৱা পেপাৰখনৰ চাৰ্কুলেশ্যন কিমান বুলি সোধে 1,20,000 জনসংখ্যা কিমান 3,50,00,000 দশমিকত মানুহে অসমত পেপাৰ পঢ়ে কিতাপ নিকিনে এই যে আমি এতিয়া জুবিন গাৰ্গক লৈ আৱেগিক হৈ আছোঁ জুবিন গাৰ্গে আমাক দি যোৱা এটা মূল কথা কি কিতাপ নপঢ়া জাতি এটা জীয়াই নাথাকে এই জাতিটো কেনেকৈ জীয়াই থাকিব তেতিয়াহ'লে যিটো জাতিয়ে কিতাপ পঢ়িবলৈ এৰি দিলে বাতৰি কাকতখন ঘৰলৈ নানে এইটো মুস্কিল কথা এটা এইটো সম্ভৱ নোহোৱা কথা এটা গতিকে মই ভাবোঁ সেই কথাটো আৰম্ভ হ'ব লাগে আৰু এই তেওঁৰ এতিয়া আমি যেতিয়া স্মৃতিচাৰণ কৰি আছোঁ এই সংকল্পটো আমি ল'ব লাগে যে আমি কিতাপ পঢ়িম পেপাৰখন ৰাখিম দায়বদ্ধ হ'ব লাগিব কাৰণ মাতৃভাষাৰ কিমান জোৰ মাতৃভাষাৰ কিমান বেছি দম মাতৃভাষাই কিমান কি কৰিব পাৰে সেইটো জুবিন গাৰ্গে প্ৰমাণ কৰি থৈ গৈছে এতিয়া যদি আমি মাতৃভাষাটোৰ প্ৰতি শ্ৰদ্ধাশীল নহওঁ আৰু মাতৃভাষাৰ প্ৰতি শ্ৰদ্ধাশীল হোৱা মানে এইটো নহয় যে আমি আন ভাষাবোৰক বেয়া পাম ঘিণ কৰিম ইংৰাজীও পঢ়িম জনগোষ্ঠীয় ভাষাকো ভাল পাম কিন্তু নিজৰ মাতৃভাষাটোৰ প্ৰতি আমি যদি গোৱাৰৰ দৰে কাম কাজ নকৰোঁ মাতৃভাষাটো জীয়াই থকাত মই ভাবোঁ মুস্কিল হ'ব তুমি কিন্তু খুব ভালকৈ আমি বহুতখিনি মানে প্ৰাসংগিক কথা পাতিলোঁ বহুত গভীৰ আলোচনাও কৰিলোঁ আৰু আমি প্ৰথমে দৰ্শকক জনাইছিলোঁ যে আমি গভীৰ কথা নাপাতোঁ বৰ বিশেষ কিন্তু কি কৰিবি এতিয়া মানুহ মানে কি হ'ল ত্ৰিদীপৰ লগত আগৰ পৰা যিবিলাক কথা পাতোঁ আমি এনেকুৱা ইমান বেছি চিৰিয়াছ কথা পাতোঁ কিন্তু তাৰ ভিতৰত আমাৰ এটা বেলেগ ধৰণৰ কথা বতৰা চলে বা ক্ল'জলি চলে কথাখিনি আমি সেইখিনি পাতিম বুলি ভাবিছিলোঁ আচলতে কিন্তু এইবিলাক বিষয় আমি পাতিব লাগিব আমি যুৱ প্ৰজন্ম হিচাপে আমিয়ে পাতিব লাগিব এইবিলাক কিন্তু এতিয়া আমি অলপ গভীৰ বিষয়ৰ পৰা অকণমান ফালৰি কাটি যাওঁ আমি হোষ্টেল লাইফৰ কথা পাতোঁ আমাৰ তুমি হোষ্টেলতো থকা নাই গুৱাহাটীৰ লোকেল ল'ৰা মোৰ হোষ্টেলত থকাৰ সুবিধাটো নহ'ল বঞ্চিত হ'লেও হোষ্টেলততো কিন্তু মই মানে জীৱনৰ
7 বছৰ মই কটনত আছোঁ গতিকে 7 বছৰৰ কটনৰ বেছিভাগ সময়ৰ ভিতৰত আটাইতকৈ বেছি সময় চাগে মই RKBত আছোঁ ৰজনীকান্ত বৰদলৈ ছাত্ৰবাস তাত আছোঁ গতিকে মই হোষ্টেলৰ জীৱনটোত আমাৰ অগ্ৰজসকলে বা জুনিয়ৰখিনিয়ে যিখিনি কথা পায় বা দেখে বেছিভাগ কথা দেখিছোঁ পাইছোঁ আৰু মই সদায় ভাবোঁ যে মোৰ কটনৰ 7 বছৰটো মোৰ জীৱনৰ আটাইতকৈ সোণালী আৰু ভাল লগা সময় এতিয়ালৈকে এই 24 বছৰৰ ভিতৰত মানে কালি মই RKBলৈ গৈছিলোঁ গোটেই পৰিৱেশটো দেখিলোঁ ইমান মানে এটা ধুনীয়া কালচাৰ সংস্কৃতি এটা আছে আমি যিটো ডিব্ৰুগড় বিশ্ববিদ্যালয়ত পঢ়িছিলোঁ তাত এতিয়া হোষ্টেল কেন্দ্ৰিক সংস্কৃতিটো নাইকিয়া হৈ গ'ল মানে মই এইটো কোৱা নাই যে পুৰণা যিবিলাক আওপুৰণি যিবিলাক নিয়ম আছিলে সেইবিলাক থাকক কিন্তু সেই কালচাৰটো এতিয়াও মানে RKBত মানে ভাল কথাখিনি কিন্তু RKB ৰাখিছে মানে সেইটো কিন্তু ভাল লাগিছে এইবিলাকৰ পৰা সৃষ্টিশীল বস্তুটো তেনেকেই হয় খালি হোষ্টেলৰ পৰাই আড্ডাৰ পৰাই হয় মানে মোৰ মনত আছে আমি মফিলে যেতিয়া যাওঁ আগতে মফিলে যাওঁতে মই সেই পৰিৱেশটো পাওঁ তাত ডেভিড দাহঁতক লগ পাওঁ গতিকে মই ভাবোঁ যে আমিও থাকোঁ আপোনালোকক লগ পাওঁৱেই মানে আপোনালোকৰ ওচৰলৈ যোৱাৰ কথাই মই কৈছোঁ সেই পৰিৱেশটো আচলতে মই সদায় মিছ কৰোঁ মফিত যিটো পৰিৱেশ বা RKBৰ যিটো পৰিৱেশ একেই পৰিৱেশ বা ভাল লগা পৰিৱেশ আড্ডাৰ পৰিৱেশ সেই পৰিৱেশটো মই ভাবোঁ যিকোনো এখন বিশ্ববিদ্যালয়ৰ আটাইতকৈ ডাঙৰ এটা সম্পদ কাৰণ মই RKB হোষ্টেলৰ আড্ডাত বিভিন্ন মানুহ লগ পাইছোঁ মানে বিভিন্ন প্ৰতিষ্ঠিত মানুহকো লগ পাইছোঁ আৰু মই যদিও বৰ্ডাৰ নাছিলোঁ মই দিনটো তাতেই যিহেতু থাকোঁ গতিকে সেই মানুহখিনি লগ পালে আচলতে এই মানে অনুভূতিটো বৰ বেলেগ ধৰণৰ যেতিয়া আপুনি দেখে যে কোনোবা এজন মানুহ 60 বছৰীয়া 50 বছৰীয়া মানুহ এজন হোষ্টেলৰ ৰুমটো বিচাৰি ঘূৰি আহিছে চাবলৈ আহে কটনখন চাবলৈ আহে বৰ বেলেগ ধৰণৰ অনুভূতি এটা তেওঁলোকৰ যিটো আৱেগ আৰু এতিয়াও মই এইটো কথা মই বিভিন্ন ঠাইত কৈছোঁ মই যেতিয়া কটনৰ মানুহ লগ পাওঁ আপোনালোকৰ চাগে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মানুহ লগ পালে তেনেকুৱা হয় মই যেতিয়া কটনিয়ান লগ পাওঁ এনেকুৱা হৈছে যে হোষ্টেলত থাকোঁতে আমাৰ মাজত বা তেওঁ কটনত থাকোঁতে মই কটনত থাকোঁতে আমাৰ মাজত সম্পৰ্ক ভাল নহয় ক্লেছ আছিল ওলাই যোৱাৰ পাছত যেতিয়া মই লগ পাওঁ এতিয়া মই সেই ঠাইলৈ গ'লে তেওঁক ফোন নকৰাকৈ নহয় তেওঁক মই লগ কৰি আহিব লাগিব সেই পৰিৱেশটো হৈছে তেনেকুৱা বস্তু পাইছোঁ আমিও কিন্তু গতিকে মই ভাবোঁ যে সেই টানটো আৱেগটো সেই ইমোশ্যনটো বৰ বেলেগ ধৰণৰ কথা এতিয়া মানে আদৰ্শগত কিছুমান সংঘাত থাকে এতিয়া আমাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিতো দুটা হোষ্টেল আমি মফিত আছিলোঁ আমাৰ সন্মুখত PNGB হোষ্টেল থাকে দুইটাৰ মাজত তুমুল সংঘাত মানে বিশ্ববিদ্যালয়ত থকা দিনকেইটাতে সংঘাত আছিলে পিছৰ কিন্তু ওলাই অহাৰ পিছত প্ৰত্যেকজন আৱাসী আমাৰ লগত খুব এটা ভাল ঘনিষ্ঠ সম্পৰ্ক ভাল ঘনিষ্ঠতা মোৰ তেনেকৈ কটনৰ গোটেই মানে MNDP হওক SNBC হওক বা এই হোষ্টেলখিনিৰ যিসকল ছিনিয়ৰ মানে আমি সোমাওঁতে যিসকল মানুহ তেওঁলোকে আমাৰ মানে আমি একেবাৰে জুনিয়ৰ হাই ছেকেণ্ডেৰীত থাকোঁতে বিপৰীতে আছিল এতিয়া তেওঁলোকৰ লগত খুব ভাল সম্পৰ্ক ভাল পৰামৰ্শ দিয়ে মৰম কৰে আৰু আৱেগটো বেলেগ ধৰণৰ টানটো বেলেগ ধৰণৰ আৰু সেইটো স্বাভাৱিকো প্ৰত্যেকে নিজৰ হোষ্টেলখনৰ কথা ভাবিবই এতিয়া নিৰ্বাচনৰ কথাই হওক ক্ৰীড়াৰ ক্ষেত্ৰতে হওক DRDSৰ ইলেকশ্যনতে হওক এই দুটাৰ মাজতে হ'ব কম্পিটিশ্যন সাংঘাতিক ধৰণে হয় দুটা থাকেই মূল প্ৰতিদ্বন্দ্বী দল মানে দল বুলি ক'লে ভুল হ'ব প্ৰতিদ্বন্দ্বী এটা হোষ্টেলৰ তো এই গোটেই বস্তুবিলাকৰ মাজত কিন্তু তাৰ পিছত সেইখিনি কিন্তু ওলোৱাৰ পিছত সেই বস্তুটো একেবাৰে বিপৰীত হৈ থাকে তাৰ লগতে বহি তাৰ লগতে কিমান কাম কৰা হয় তাৰ লগত বহুত চিন্তা কৰা হয় সৃষ্টিশীল কাম কৰা হয় বহুত কিবা কিবি হয় গতিকে বৰ ভাল লগা কথা আৰু এটা কথা ডাইৰেক্টলি সুধিব লাগে নে নালাগে নাজানো সুধি দিম আৰু তুমি ছাত্ৰ ৰাজনীতি কৰিলা ছাত্ৰ ৰাজনীতিৰ পৰা তুমি যথেষ্ট মানে আৰু এতিয়া ৰাজনৈতিকভাৱে সচেতন আমি এজন অসমৰ এতিয়া যুৱ প্ৰজন্মৰ ভিতৰত এজন যুৱ প্ৰজন্মৰ প্ৰতিনিধি বুলি আমি ক'ব বিচাৰিছোঁ তো তোমাৰ ছাত্ৰ ৰাজনীতিৰ পৰা কেনেবাকৈ সক্ৰিয় ৰাজনীতিত যোৱাৰ মন আছে নাই এইটো বহুতৰ জানিবলগীয়া প্ৰশ্ন নাই এই প্ৰশ্নটোৰ উত্তৰটো মই সদায় মুকলিকৈ দি আহিছোঁ যে মই যেতিয়া একেবাৰে প্ৰথমবাৰ TV চেনেলত ওলাইছিলোঁ টেলিভিশ্যনত 9 ক্লাছ 9ত তেতিয়াও মোক সুধিছিল ভৱিষ্যতে কি হ'ব মই ৰাজনীতিক হ'ম বুলিয়ে কৈছোঁ এতিয়াও মই এইটো কথাটো মই মুকলিকৈ কওঁ সক্ৰিয় ৰাজনীতিলৈ যোৱাৰ ইচ্ছা আছে কিন্তু যিহেতু এতিয়া বয়স বাঢ়ি আহিছে মই বুজি পোৱা হৈছোঁ 24 হৈছে এতিয়া মই বুজি পাওঁ যে আজিৰ তাৰিখত যদি আপোনাৰ অৰ্থনৈতিক ভেটিটো ভাল নহয় এই যে মই অকণমান আগতে ক'লোঁ যে হিতাধিকাৰী হোৱাৰ লগতে আমি উৎপাদনমুখী হ'ব লাগে সেইটো কিন্তু মই নিজৰ জীৱনতো মই বিশ্বাস কৰোঁ আৰু মানে মই সেইটো মই আগতে তৰ্ক কৰিছিলোঁ এতিয়া বিভিন্ন কামত জড়িত হৈ থাকোঁ নিজৰ অৰ্থনৈতিক ভেটিটো নিজে নিৰ্মাণ কৰিব লাগিব আৰু আমি জাতীয়তাবাদৰ কথা যেতিয়াই পাতিম ৰাজনৈতিক কথাৰ লগতে অৰ্থনৈতিক জাতীয়তাবাদৰ কথা পাতিব লাগিব কাৰণ আমাৰ জাতীয়তাবাদৰ আটাইতকৈ ডাঙৰ যিগৰাকী ব্যক্তি অম্বিকাগিৰি ৰায়চৌধুৰী তেওঁ নিজে নিজৰ প্ৰেছটো চলাবলৈ চিয়াহী প্ৰস্তুত কৰিবলৈ নিজে তেওঁ কেমিকেল শ্বপ পাতিছিলতো আমি সেইটো জাতিৰহে অংশীদাৰ সেইটো জাতিৰে আমি
পিছৰ প্ৰজন্ম যিটো জাতিৰ জাতীয়তাবাদৰ কথা কোৱা মানুহজনে নিজে নিজৰ ভৰিত থিয় হৈ অৰ্থনৈতিক জাতীয়তাবাদৰ বাট কাটি গৈছে গতিকে এতিয়া আমি জাতীয়তাবাদী কথা যেতিয়া পাতিম ৰাজনীতিৰ কথা যেতিয়া পাতিম মই বিশ্বাস কৰোঁ যে প্ৰথমতে মই মোৰ ভৰিত থিয় হ'ব লাগিব আৰু মোৰ অৰ্থনৈতিক ভেটি ভাল হ'ব লাগিব তেতিয়াহে মই আনৰ ভেটি ভাল কৰিব পাৰিম গতিকে মই ভাবোঁ যে সক্ৰিয় ৰাজনীতিলৈ যাবলৈ ইচ্ছা আছে কিন্তু এতিয়া সময় নহয় এতিয়া নিজৰ ওপৰত নিজক আৰু বেছি আগুৱাই নিয়াৰ সময় নিজৰ ওপৰত কাম কৰাৰ সময় নিজৰ ৰাজনৈতিক অৰ্থনৈতিক সামাজিক দৃষ্টিকোণটো মজবুত কৰাৰ সময় মানে এতিয়াই মানে কনিষ্ঠ বিধায়ক হোৱাৰ সপোন নাই সপোন নাই আৰু মই নেভাবোঁ যে এতিয়া এনেকুৱা অসমত পৰিৱেশো আছে যে আমি চিধাই ইউনিভাৰ্চিটি হোষ্টেলৰ পৰা গৈ MLA MP হ'ব সেইটো হয় বাৰু এনেকুৱা পৰিৱেশ এটা আহিলে কিন্তু ভাল লাগিব ন কিন্তু নাহে বাৰু ভাৰতৰ নিচিনা মানুহৰ বিশ্বাসো নাই আৰু এতিয়া দেৱজ্যোতি খেলিব তেতিয়া দুলীয়াজন সমষ্টি ন দুলীয়াজনৰ পৰা খেলিব লাগিব দুলীয়াজনৰ পৰা ফুল চাপৰ্ট কেনেকুৱা মজা লাগিব ভাবাচোন বোলে বিধানসভাত বোলে চব মানে 30 বছৰীয়া 35 বছৰীয়া 40 বছৰীয়া তাতকৈ 25 বছৰ এবাৰ পাই গৈছে অসমে সেইটো সেই মজাটো অসমে এবাৰ পায় আৰু ভুল নকৰিব চাগে বহুত আশাৰে কৰিছিলে আঞ্চলিক শক্তিৰ উত্থান চিৰিয়াছ প্ৰশ্নতে আকৌ মই গুচি গৈছোগৈ সুধি কিন্তু ধেমালিয়ে পাতিম বুলি ভাবিছিলোঁ এইটো সুধি দিওঁ আঞ্চলিক শক্তিৰ উত্থান ঘটিব বুলি আশা কৰিব পাৰি নাই অসমত এইটোতো মই সদায় কৈয়ে আছোঁ যে আঞ্চলিক শক্তিৰ উত্থান আঞ্চলিক শক্তিৰ স্পেচটো অসমত সদায় আছে আঞ্চলিক শক্তিৰ স্পেচটো অসমত সদায় আছে অসমীয়া ভাষা অসমীয়া সংস্কৃতিৰ সৈতে জাতীয়তাবাদ আঞ্চলিকতাবাদৰ সম্পৰ্ক আছে কিন্তু যদিহে আঞ্চলিক শক্তিটোৱে অৰ্থনৈতিক কথাবোৰত গুৰুত্ব দিয়ে যদিহে আঞ্চলিক শক্তিটোৱে অসমৰ সামাজিক ৰাজনৈতিক কথাবোৰত গুৰুত্ব দিয়ে আৰু এই যিটো জাতি জনগোষ্ঠীৰ মাজত ভাগ কৰা কাম যিটো আগৰবাৰ ভুল হ'ল আগৰ সম্পৰীক্ষাটোত ভুল হ'ল যে বড়োসকল আঁতৰি গ'ল তেওঁলোকক বুজি নাপালোঁ এই কথাবোৰ যদি নকৰে আৰু এটা সুসংগঠিতভাৱে আজিৰ দিনত ৰাজনীতি কৰিব পৰাকৈ মানে 1985 চনৰ ৰাজনীতিটো আৰু 2025 ৰাজনীতিটোৰ মাজত পাৰ্থক্য আছে আজিৰ ৰাজনীতিত আপুনি ভাল বেয়া পালেও AI ব্যৱহাৰ কৰিব লাগিব ইনষ্টাগ্ৰাম চলাব লাগিব কেম্পেইনিংটো নেৰেটিভ ছেট কৰা গোটেই পিয়াৰ আছে এতিয়া আৰু এইটোৰ পৰা পলাই ফুৰি লাভ নাই মানে আমি আঞ্চলিক শক্তি আমি দুখীয়া আমাৰ টকা পইচা নাই বুলি আমি পিছ পৰি থাকিলে নহ'ব গতিকে মই ভাবোঁ যে যিহেতু ৰাজনৈতিক এতিয়াৰ ইলেকশ্যন এটা জিকাৰ গোটেই ফৰ্মুলাটো তেনেকুৱা এতিয়া আপুনি যিকোনো ৰাজ্য এখনলৈ চালে পিয়াৰ আছে তাত প্ৰত্যেকটো ৰাজনৈতিক দলে তেনেকৈ নিজৰ নেৰেটিভ ছেট কৰিছে ৰাজপথ বা নিৰ্বাচনী সভাৰ সমান্তৰালভাৱে অনলাইন কাৰবাৰ এটা আছে এই কামবোৰ যদি অসমৰ আঞ্চলিক শক্তিয়ে কৰে মনত সততা ৰাখি যদি কৰে মই ভাবোঁ সেই স্পেচটো সদায় আছে সেইটো এতিয়া চুবুৰীয়া তুমি মিজোৰামে হওক মেঘালয় হওক তেওঁলোকৰ আঞ্চলিক শক্তি সক্ৰিয় হৈ আছে আপুনি বড়ো জাতীয়তাবাদটোৱে সাংঘাতিক ধৰণৰ এটা জাতীয়তাবাদ ত্ৰিদীপ এটা কথা সুধি ল'ব বিচাৰিছোঁ মানে মাজতে মাত দিছোঁ দেই মানে তোমাৰ যিটো এটা ত্ৰিদীপৰ এটা শ্ব' এটা আছিল মানে আমি চাইছিলোঁ এডোখৰ ঠাইত মানে বহি পিনে কটনৰ বাকৰিত নেকি সেইটো কি হ'ল মানে কৈ দিয়া যদি অকণমান ত্ৰিদীপ ভাগৱতী আগতে কটনৰ বিশেষ এডোখৰ ঠাইত বহি পিনে খুব ধুনীয়াকৈ অসমৰ ৰাইজক প্ৰাসংগিক কথা বতৰা বা অতীতৰ কথা বতৰাখিনি বিশ্লেষণ কৰি ৰাইজক কৈছিলে মানে তাৰ আগত কম্পাছ নে কিবা কেম্পাছ বুলি এটা কৰিছিলোঁ বৰ বিশেষ ঘটনা মানে মই অসমৰ এই যিটো কয়লা চিণ্ডিকেট সেইটোৰ ওপৰত ভিডিঅ' এটা কৰিছিলোঁ মই মানে বাতৰি কাকতত পোৱা তথ্যখিনি বা বিভিন্ন মাধ্যমৰ যিখিনি তথ্য সেইখিনিলে কৰিছিলোঁ তেতিয়া মানে সেই ভিডিঅ'টো কৰাৰ পাছত মই ভাবিলোঁ যিহেতু কটনখন নিজৰ কটনখনৰ কিছু মানুহেও মানে মোকতো এতিয়া এনেকৈ ক'ব নোৱাৰে যে মই ভিডিঅ' কৰিব নোৱাৰিম সভাপতি আছিল ন তুমি এখনত এটা সময়ত সভাৰ সভাপতি আছিলোঁ গতিকে মোৰ অবাধ বিচৰণ আছে এতিয়াও আছে কিন্তু তেওঁলোকে কথাটোত হয়তো ওপৰৰ পৰা কোনোবাই ক'লে কিবা শুনিলে আৰু মই কথাটো এইভাৱে পিছত মই ইচ্ছা কৰিলে সেইটো কথাত লাগি থাকি মই তাতেই কৰি থাকিব পাৰিলোহেঁতেন কিন্তু মই ভাবোঁ যে মোৰ কাৰণে কটনখনৰ ক্ষতি হোৱাটো বেয়া এই কথাটোৰ বাবে যদি কটনৰ কিবা বেয়া হয় কটনে পাবলগীয়া কিবা নাপায় এনেই কটনখনক অৱস্থা নাই পাবলগীয়া কথাবোৰ নিদিয়ে পাবলগীয়া বিষয়বোৰ নিদিয়ে টকা পইচাবোৰ চৰকাৰে দিবলৈ হেমাহি কৰে কটনৰ স্বাস্থ্য বৰ বেয়াটো বহুত বেয়া গতিকে মই ভাবোঁ যে এতিয়া আৰু সেইবিলাক কথাত লগাৰ সলনি মই এতিয়া নতুনকৈ আকৌ ভাবিছোঁ যে ভাল
আপোনালোকৰ দৰে ধুনীয়া নাই, আমাৰ ছেটআপত কেতিয়াবা কৰিম নাই আমাৰ ধুনীয়া নহয় তুমি তোমাৰ যোনবিলাক চিন্তাধাৰা যিটো যুক্তি তোমাৰ এইবিলাক মানুহৰ মাজত যুৱ প্ৰজন্মই তোমাক বহুতে ফ'ল' কৰে গম পোৱা নাই আদৰ্শ হয় তুমি ভালো পাই দেই ভাল সেইটো এটা ভাল তোমাৰ জীৱনৰ প্ৰাপ্তিও হয় আৰু তুমি সেই মানুহখিনিৰ কাৰণে সেই যুৱ প্ৰজন্মৰ কাৰণে কিন্তু কৰিব নাই লাগিব মই কৰিম বুলি ভাবিছোঁ কিন্তু মানে এতিয়া যদি ভালকৈ আকৌ এবাৰ ভাবোঁ কৰোঁ কৰা আমাৰ পূৰা সম্পূৰ্ণ সমৰ্থন আছে আৰু ত্ৰিদীপে এতিয়া গৱেষক ছাত্ৰ খুব এগৰাকী মেধাৱী ছাত্ৰ বুলি ক'ব লাগিব তুমি JRF পাইছা সেইটো খবৰো পাইছোঁ আমি মেধাৱী বাৰু অকণমান মেধাৱী নেট JRF থকা ল'ৰা এই তুমি কি হ'ব মানে এতিয়া হেৰি হ'ব নি অধ্যাপকৰ দিশটোলৈ যাবা নেকি কেনেবাকৈ মোৰ হাতত এতিয়া 5 বছৰ সময় আছে 29লৈকে মোৰ JRF আছে 29ৰ ভিতৰত মই প্ৰথম PhD-টো শেষ কৰিব লাগিব তেতিয়া পইচা পাতিও ঠিকেই আছে তেতিয়াহ'লে উপাৰ্জন হেৰি হৈছে নাই PhD ৰেজিষ্ট্ৰেশ্যন হোৱাৰ পিছত হ'ল JRF সোমাইছে 3 SRF লৈ ৰূপান্তৰ হ'ল নি নাই হ'ব টাইম লাগিব এবছৰ হৈছে অলপ টকা পইচা সোমাই আৰু জমা কৰি থোৱা লাগিব 31 মানত তেতিয়া 31ত লাগিব অৰ্থনৈতিক ভেটিটো নিৰ্মাণ হ'ব লাগিব কিন্তু নহয় মানে সেইটো এটা সুবিধা সকাহ এটা হয় কাৰণ আগতে মই খুব ডিবেট কৰিছিলোঁ আৰু ডিবেট কৰোঁতে আমাৰ হাতত আমি যথেষ্ট টকা পইচা উপাৰ্জন কৰিছোঁ তেতিয়া সেই এবছৰ দুবছৰ ডিবেটত কিন্তু সাংঘাতিক পইচা উপাৰ্জন দামী ডিবেটবোৰ পাতিছিল মাজতে অসমত কিবা এটা ট্ৰেণ্ডে আৰম্ভ হ'ল 50,000 টকীয়া ডিবেট পাতে 40,000 টকীয়া ডিবেট পাতে গতিকে সেইবোৰ ডিবেট তেতিয়া আমি কৰিব যাওঁ ৰাতি সাৰে থাকোঁ মোৰ সাংঘাতিক কিছুমান অভিজ্ঞতা আছে মই বাছ ষ্টেণ্ডত শুইছোঁ ডিবেট কৰিবলৈ গৈ গোলাঘাটৰ MHR হলৰ কাষৰ বাছ ষ্টেণ্ডত শুইছোঁ তাত ডাঙৰ ডিবেট এখন হয় ডাঙৰ ডিবেট এখন হৈছিল তাৰপাছত ট্ৰেইনত শুই গৈছোঁ জেনেৰেলত ডিবেট কৰিব কোনোবা এখন এবাৰ কলেজ এখনত গ'লোঁ তেওঁলোকে গেষ্ট হাউচ নিদিলে ৰুম নিদিলে মানে আমি প্ৰতিযোগী তেতিয়া ক্লাছৰুমত কাৰ্টুন পাৰি শুইছোঁ তেনেকুৱা ৰাতিবোৰো পাৰ হৈছে ডিবেটৰ কাৰণে কিন্তু মই এতিয়াও এটা কথা মোৰ ভাল লাগে যে মই তেতিয়া অসমখন যিমান দেখিলোঁ ঘূৰিলোঁ অসমৰ পৰা ধুবুৰীৰ পৰা তিনিচুকীয়া মাৰ্ঘেৰিটা শদিয়ালৈকে যিমান জেগা গ'লোঁ সেইটোৱে মোক জীৱনত বৰ সাহস দিলে আৰু মই বহু মানুহ লগ পালোঁ গতিকে মই ভাবোঁ যে সেইবোৰ বৰ ভাল সময় আছিল জীৱনৰ হয়তো তুমি এতিয়া গৱেষক ছাত্ৰ তোমাৰ গাইড কোন অখিল ৰঞ্জন দত্ত ছাৰ অখিল ৰঞ্জন দত্ত ছাৰক আমাৰ ফালৰ পৰা একদম শুভেচ্ছা জনাইছোঁ একদম ধন্যবাদ তেখেতক আমি যথেষ্ট ভাল পাওঁ 2-3বাৰমান লগ পাইছোঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আহোঁতে এতিয়া আমাক হয়তো চিনি নাপাবও পাৰে কিন্তু তেখেতকো আমি যথেষ্ট অনুকৰণ কৰোঁ ভাল মানুহ এটা স্থিতিত থাকি অটল আছে মানুহজন কৈ আছে 2-3বাৰমান আমি লগ পাইছোঁ দত্ত ছাৰক আৰু তুমিও ভালকৈ আগুৱাই যোৱা ভালদৰে গৱেষণা কৰা নিজৰ সপোনবোৰ উপনীত হোৱা আৰু এতিয়া তোমাৰতো যথেষ্ট অনুৰাগী আছে সাংঘাতিক ধৰণৰ এটা এনেকুৱা হয় মানে সাংঘাতিক মানে কি আৰু নহয় বক্তা এজনৰ যিমানখিনি অনুৰাগী থাকিব লাগে মানে তোমাক আমি বক্তা বুলি ধৰি ল'ব বুলি কোৱাতকৈ মই ভাবোঁ যে তেওঁলোকে মোক আশীৰ্বাদ দি ভাল আশীৰ্বাদ দিয়ে গম পাইছোঁ পৰামৰ্শ দিয়ে মানে হয়তো হ'ব কৈ পৰা নাই অনুৰাগী বুলিয়ে ধৰিব লাগিব আমি মানে কথাটো এনেকুৱা হৈ গৈছে এতিয়া ধৰা তোমাৰ বয়সৰ 24 বছৰীয়া গায়ক এজন যদি যায় মানে 2-3টা গান জনপ্ৰিয় হৈছে খেমতা তালত 2টামান গান গাইছে ভাইৰেল হৈছে কিবা হৈছে তেওঁক মানে হাজাৰ ল'ৰা মানে হাজাৰ নহয় আৰু বহু ষ্টুডেণ্টে মানে ফটো তুলিবলৈ যায় ঠিক তেনেদৰে বিভিন্ন ধৰণৰ কোনোবা এজন মানুহ তোমাৰ বয়সৰ ল'ৰা এটা খুব দামী গাড়ী এখন লৈ গৈছে আলোচনা কৰিছে যে অমুকৰ পুতেকটোৱে বৰ দামী গাড়ী এখন লৈ গতিকে তাৰ চৰ্চা হৈছে তোমাৰ চৰ্চাটো আকৌ বেলেগ ধৰণে হৈছে নহয় এই ল'ৰাটোৱে খুব ভাল কথা কৈ দেই তেনেকৈওতো মানে কি বস্তুটো বেলেগ ধৰণে হৈছে নহয় তেনেকুৱা নহয় সেইটো ক'ব জানাই মই ইয়াৰ মানে ত্ৰিদীপৰ এটা বেলেগ চৰ্চা হয় নহয় এই ল'ৰাটোৱে কিন্তু ভাল ভাষণ দি দেই এতিয়া তেনেকুৱা মানে ছাত্ৰী অনুৰাগী পাইছা নাই তেনেকুৱা যিয়ে মানে পচন্দ কৰে আমি কিন্তু দুয়োফালে থাকিব খবৰ শুনিছোঁ কিন্তু আমি মানে ল'ৰাও আছে ছোৱালীও থাকিব গতিকে সেইটো মই ভাবোঁ যে এইটো স্বাভাৱিক কথা এটা আৰু সেইটো মানে সেই যিখিনি আশীৰ্বাদ সেইটো আশীৰ্বাদ নহয় নাই আশীৰ্বাদ কোনে দিব তোমাতকৈ ডাঙৰ মানুহে দিব প্ৰেমলৈ নাযাওঁ বাৰু ল'ৰা ছোৱালীবিলাকৰ যিটো তেওঁলোকৰ সহযোগিতা আৰু জ্যেষ্ঠসকলৰ ডিপ্ল'মেটিক দিছে তেওঁলোকৰ জ্যেষ্ঠসকলৰ আশীৰ্বাদ কনিষ্ঠসকলৰ মৰম বুলি ধৰিছে সেইবোৰেই বাট দেখুৱাব আৰু সেইবোৰে বাট দেখুৱাই আহিছে গতিকে মই ভাবোঁ যে কিন্তু মই এটা কথা লগতে মই এইটো কথাও উল্লেখ কৰিম যে অসমৰ বিভিন্ন ঠাইত আপুনি যেনেকৈ কৈছে যে মোৰ অনুৰাগী আছে মই নিজকে কিন্তু সদায় প্ৰিভিলেজড বুলি ভাবি আহিছোঁ সৌভাগ্যৱান বুলি ভাবি আহিছোঁ কাৰণ মোৰ ঘৰ গুৱাহাটীত হ'ল হয় শিৱসাগৰ ডিব্ৰুগড় যোৰহাট গোৱালপাৰা বঙাইগাঁৱৰ ল'ৰাটোৱে আজি সেই সুযোগটো নাপালে গতিকে মই ভাবোঁ যে এটা অনুৰোধ মই আপোনালোকৰ জৰিয়তে সকলোকে কৰিব খোজোঁ এতিয়া যিহেতু ডিজিটেল মাধ্যম আহিছে আগতে টেলিভিশ্যনৰ টক শ্ব' কেইটা এটা বেঞ্চমাৰ্ক আছিল যে ইয়াত আহে মানে কথা ক'ব জানে এতিয়া ইউটিউব আছে আপোনালোকে যিদৰে ইমান ধুনীয়াকৈ এইটো কাম হাতত লৈছে ইয়াৰ জৰিয়তে আমি নতুন মানুহৰ কথা শুনিম সকলোৱে নিজৰ কথাবোৰ ক'বলৈ আৰম্ভ কৰক
এতিয়া যিহেতু ডেমক্ৰেটাইজ হৈছে কথাবোৰ, গণতান্ত্ৰিকৰণ এটা হৈছে নহয়, সকলোৱে মোবাইলটো লৈ কথা ক'ব পাৰে, সকলোৱে পঢ়ক, ভালকৈ কথা কওক, কথাবোৰ মানুহক জনাওক। আৰু মই ভাবোঁ যে সেই কামটো যদি আমি কৰিব পাৰোঁ, ত্ৰিদীপ ভগৱতীতকৈ ভাল কথা কোৱা মানুহ ইতিমধ্যে আছেই, আৰু আমি 100জন আনিব পাৰিম, সেইটো সেইদিনা আমাৰ আটাইতকৈ বেছি ভাল লাগিব। গতিকে তোমালোক কথাখিনি পাতি খুব ভাল লাগিলে, আৰু আমি একেবাৰে অনুষ্ঠানৰ শেষৰ ফালে আহিছোঁ। কিবা প্ৰশ্ন আছে সুধিব পাৰোঁ? তোমাৰ সমষ্টি কি আছিলে? মোৰ সমষ্টি এতিয়া গুৱাহাটী চেণ্ট্ৰেল, আগতে পূব গুৱাহাটী আছিল। মই ইমাজিনেশ্যন এটা কৰি চাইছিলোঁ, মই জালুকবাৰীত বোলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছে এটা সময়ত, ইমাজিনেশ্যন জালুকবাৰীত বোলে হিমন্ত বিশ্ব শৰ্মাৰ এগেইনষ্টত বোলে ত্ৰিদীপ ভাগৱতী বোলে কেণ্ডিডেট। সেইটো অকল্পনীয় কথা এটা, মানে ইমাজিনেশ্যন এটা কৰিছে। যুঁজ নিদিব চাগে? নহয়, কিন্তু কটনীয়ানে সততা আৰু ন্যায়ৰ পক্ষত আছে, সদায় সৎ আৰু ন্যায়ৰ পক্ষত আছে। এতিয়া লাষ্ট হিমন্ত বিশ্ব শৰ্মা কটন কলেজৰ, কটনে অসংখ্য দিছে ৰাজনীতিৰ ক্ষেত্ৰত কৈছোঁ, বাকী মানে খেল হওক বা সংস্কৃতি হওক বা চিকিৎসাৰ ক্ষেত্ৰত মানুহে আলোচনা নকৰে, প্ৰথমতে ৰাজনীতিটো আহি যায়। মানে আমাৰ কটনৰ পৰা অমুক গৈছে তমুক গৈছে, মানে এই কটনৰ যিটো টেগটো লাগি আছে, কটনে তোমাক যথেষ্টখিনি সহায় কৰিছে। মানে তুমি ভাবানে মানে কটনখনৰ কাৰণে তুমি বা তুমি নুনমাটি জাতীয় বিদ্যালয়ত পঢ়িছিলা, জাতীয় বিদ্যালয়খনৰ কাৰণে তুমি কিমান অৰিহণা আছে? মানে মইতো সদায় এইটো কথা কৈ আহিছোঁ যে জাতীয় বিদ্যালয়ে আচলতে মোৰ ভেটিটো নিৰ্মাণ কৰিছে। জাতীয় বিদ্যালয়ত মই ভাষাটো প্ৰেমত পৰিছোঁ, ভাষাটো ক'বলৈ শিকিছোঁ, লিখিবলৈ শিকিছোঁ, অসমীয়া জাতিটোক বুজি পাব শিকিছোঁ, সংস্কৃতিক বুজি পাব শিকিছোঁ, সকলো শিকিছোঁ। কটনে এই গোটেই কথাবোৰক এটা মুকলি কথা এটা দি দিলে, মুকলি কাৰবাৰ এটা দিলে। জাতীয় বিদ্যালয়ৰ গেটখন 8 বজাত বন্ধ হৈছিল, কটনৰ গেট সদায় খোলা থাকে, সন্মুখত নেহৰু পাৰ্ক থাকে, কাষত হেণ্ডিক থাকে, গতিকে এটা ষ্টেচনটো আছে। গতিকে জাতীয় বিদ্যালয়ত যিটো এটা ৰেষ্ট্ৰিকশ্যন আছিল, ডিচিপ্লিন আছিল, সেইটো কটনত নাইকিয়া হৈ গ'ল। কটন তাৰপিছত এখন মুকলি পথাৰ দি দিলে। মানে কটনে এই কথাটো শিকালে যে জীৱনত 2 ধৰণৰ কথাই হ'ব, নেহৰু পাৰ্কখনো থাকিব, ক্লাছৰুমটোও থাকিব, কোনটো এতিয়া কোনে বাছি লয় সেইটোৰ ওপৰত কথা। সেই কথাটো কটনে শিকাই দিলে। কটনে উজুতি খাব শিকালে, পঢ়িবলৈ শিকালে, উজুতি খাই পঢ়ি আকৌ আঁঠুকাৰি থিয় হৈ মূৰ দাঙি থিয় হৈ থাকিবলৈ শিকালে, আত্মবিশ্বাস দিলে, চেল্ফ কনফিডেঞ্চ দিলে, সাহস দিলে। মানে কটনত সেই পৰিৱেশটো যে পালোঁ, সেইকাৰণে সাহস আত্মবিশ্বাসটো আছে, থাকিল। মই সদায় ঋণী জাতীয় বিদ্যালয় বা কটন আমাতকৈ বহুত ডাঙৰ, মানে কেতিয়াও শেষ নোহোৱা সত্তা দুটা। এই সত্তা দুটাক আমি কি দিব পাৰিম সেইটোতো আমি নাজানো, কিন্তু এই সত্তা দুটাক মানে এই সত্তা দুটাত কোনো চেকা নপৰাকৈ ৰখাৰ বাবে আমি আটাই, মই ভাবোঁ যে তাত পঢ়ি অহা আটাই, আপোনালোকৰ বাবে যেনেকৈ ডিব্ৰুগড় বিশ্ববিদ্যালয় কোনো চেকা পৰিব আপোনালোকে নিদিয়ে, অন্তৰৰ পৰা ভাল পায়। সেই ভালপোৱা, সেই আৱেগটো লৈ মই ভাবোঁ কেতিয়াবা যদি কিবা কৰিব পাৰোঁ এই দুখনৰ কাৰণে, আমাতকৈ এই দুখন বহু বেছি ওপৰৰ কথা। মানে কাৰখানা একোটা কাৰখানা, তেওঁলোকে আৰু 1000জন ত্ৰিদীপ ভগৱতী নিৰ্মাণ কৰিব লাগিব, কৰি আছিল। গতিকে মই ভাবোঁ এই দুয়োখন ভালে থকাটো মোৰ একেবাৰে অন্তৰৰ পৰা প্ৰাৰ্থনা। সেইটোৱে আমি চাওঁতে আমাৰ নিৰ্ধাৰিত সময়ো শেষ হৈ আহিছে। মানে কথা পাতি থাকিলে আমাৰ মাজত মানে বহুত দূৰ গুচি যাব পাৰি, মানে বহুত সময় গুচি যাব। আমি পাতি আছোঁ এতিয়া, মানে কেমেৰাটো আছে আগতে ফিল হোৱা নাই, মানে মই কথা পাতি আছোঁ, পডকাষ্ট লৈ আছোঁ বুলি মই এটা সময়ত পাহৰি গৈছোঁ মানে কথা পাতি আৰু নিৰ্ধাৰিত সময় প্ৰায় শেষ হৈ আহিছে আমাৰ। শেষত আমাক এই সময় দিয়াৰ বাবে ধন্যবাদ জনাইছোঁ। মই ধন্যবাদ জনাইছোঁ যে আপোনালোকে ইমান ধুনীয়া কাম এটা কৰিছে আৰু মোক তাৰ অতিথি হোৱাৰ সুযোগ দিছে। মই ভাবোঁ যে আপোনালোকৰ এই পডকাষ্টটো, অসমত এতিয়া কেইবাটাও পডকাষ্ট আছে, ইয়াৰ মাজত আপোনালোক কেনেকৈ একক আৰু অনন্য হৈ থাকিব তাৰ উমান মই ইয়াত আজি বহিয়ে পাইছোঁ। কাৰণ আনস্ক্ৰিপ্টেড বুলি সকলোৱে কয়, কাৰো আনস্ক্ৰিপ্টেড নহয়, আজি সঁচাকৈ আমাৰ আনস্ক্ৰিপ্টেড পুৰা কমপ্লিটলি। আৰু মেইন কথা হ'ল আমাৰ উদ্দেশ্যটো অলপ বেলেগ হয়। মানে আমি পডকাষ্ট সাক্ষাৎকাৰ লৈ নহয়, মানে আমি যোনবিলাক সাম্প্ৰতিক বিষয় আছে, এই সাম্প্ৰতিক বিষয়বিলাকৰ ওপৰত আমি আলোচনা কৰিম, মানে চৰ্চা কৰিম। যুৱ প্ৰজন্মই কি আড্ডা মাৰিম, আড্ডাৰ জৰিয়তে যাম। যিটো আমি কৈছিলোঁ যে আমি হোষ্টেলত থাকোঁতে আলোচনা কৰোঁ, চিন্তাশীল যোনখিনি কথা আছিলে, এই কথাখিনি আমি এই মঞ্চখনেদি লৈ যাম। আমি পডকাষ্ট প্ৰথমতে লৈ আছোঁ, কিন্তু আমি কণ্টেণ্ট এটা সাম্প্ৰতিক বিষয়বিলাকৰ ওপৰত আমি ভিডিঅ' বনোৱাৰ চিন্তা কৰি আছোঁ। মানে আমাৰ উদ্দেশ্যটো সেইটো। গতিকে মই ভাবোঁ এইটো বৰ ভাল কথা এটা, কাৰণ পডকাষ্টত মানে এতিয়া মই ইয়াত আজি যেনেকৈ কথা কৈছোঁ, এইখিনি কথা চাগে মই আন পডকাষ্টত ক'ব নোৱাৰোঁ, কাৰণ তাত সন্মুখত থকা মানুহগৰাকী বা মানুহজন জ্যেষ্ঠ হয়, পৰিৱেশটো বেলেগ হয়। ইয়াত আজি কথা কৈ ভাল লাগিল, আৰু মই আশা কৰিম আপোনালোকে আৰু ভাল মানুহ মাতক, ভাল এপিছ'ড কৰক, আৰু আপোনালোকৰ পডকাষ্টটো নোচোৱাকৈ থাকিব নোৱাৰা কৰি দিয়ক মানুহে। চেষ্টা কৰিম আমি। আৰু দি বেক বেঞ্চাৰ্ছৰ পৰা তোমাক পুনৰ ধন্যবাদ জনাইছোঁ। ভাল কাম কৰা, তোমাক লৈ জাতিয়ে যথেষ্ট আশা কৰে, আমি আশা কৰোঁ। ভাল মানুহটো হয় বুলি আমি ধৰি লৈছোঁৱেই, কাৰণ পাইছোঁ। গতিকে ভৱিষ্যতবোৰ ভাল হওক,
আৰু ভাল হোৱাৰ লগে লগে মানে যাতে অসমীয়া জাতিয়ে তোমাৰ পৰা কিবা এটা পায় মানে জাতিটোৱে তোমাক বিচাৰিছে বা মৰম দিছে গতিকে সেই মৰমখিনিক যাতে কেতিয়াও মানে সেই মৰমখিনিক মানে পাহৰি নোযোৱাকৈ ভালকৈ যাতে থাকা ভাল কাম কৰা তাৰে আমি কামনা কৰিছোঁ ভাল হওক ত্ৰিদীপ ভাগৱতীৰ ভাল হওক আমাৰো যদি ভাল হয় ভাল হ'ব সকলোৰে ভাল হ'ব লাগিব প্ৰত্যেকজন অসমীয়া প্ৰত্যেকজন বেক বেঞ্চাৰ্ছৰ ভাল হ'ব প্ৰত্যেকজন স্বাভিমানী অসমীয়াৰ ভাল হওক সেয়াই কামনা কৰিছোঁ শেষত চাই থাকিব দ্য বেক বেঞ্চাৰ্ছ থেংক ইউ